দৰবাৰ আগবঢ়াইছে GNRC কোৱালিটি ভেলু ট্ৰাষ্ট সহযোগ কৰিছে ডাইনা ৰুফ #1 ৰুফ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। নমস্কাৰ। প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ দৰবাৰ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ, অসম মন্ত্ৰীসভাৰ তেখেত সদস্য, তেখেত ডিব্ৰুগড়ৰ বিধায়ক। আমাৰ সৈতে আছে আমাৰ ৰাজ্যৰ তেখেতে শক্তি, উদ্যমিতা, নিয়োগ আৰু মেডিকেল এডুকেশ্যনৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, মই স্বাগতম জনাইছোঁ। মই আজি ডিব্ৰুগড়লৈ আহিছিলোঁ। ডিব্ৰুগড়লৈ আহোঁতে মই যিখন গাড়ীত আহিছিলোঁ তাৰ চালকক সুধি পেলাই মই অকণমান শেহতীয়া ৰাজনীতিৰ পৰিৱেশ কি হৈ আছে সেয়া জানিবলৈ চেষ্টা কৰিছিলোঁ। চালকজনক যেতিয়া মই সুধিলোঁ, তেখেত ভাস্কৰজ্যোতি দাস, তেখেত ইয়াৰ এজন উদীয়মান চালক, তেখেতক মই প্ৰশান্ত ফুকন বা স্থানীয় বিধায়কজনৰ কথা সুধিলোঁ কি হ'ব, কাৰণ নিৰ্বাচন আহি আছে। তেখেতে ক'লে যে ইয়াত অৱধাৰিতভাৱেই প্ৰশান্ত ফুকনেই আগবাঢ়ি আছে আৰু তেখেতেই আহিব, আমি তেখেতকে বিচাৰোঁ। আৰু তেখেতে তেওঁৰ লগতে ক'লে, মই সুধিছিলোঁ যে যদি প্ৰশান্ত ফুকনে প্ৰাৰ্থীটো নাপায় বিজেপি তেতিয়া কি হ'ব? তেতিয়াহ'লে কৈছে যে বিজেপিৰ সেই প্ৰাৰ্থীটো যদি নাপায় তেতিয়াহ'লে যোনজনে প্ৰাৰ্থী হ'ব তেওঁৰ ভৱিষ্যত মই ক'ব নোৱাৰিম, কিন্তু প্ৰশান্ত ফুকনৰ ভৱিষ্যত মই একদম আপোনাক কৈ দিলোঁ যে ছাৰ অহাবাৰ অনায়াসে জিকিব। এতিয়া কি আপোনাৰ যাদু কি? আপুনি দেখিছোঁ সদায় সাধাৰণ মানুহৰ মাজত ব্যাপক জনপ্ৰিয়তা আছে আপোনাৰ। বহুত মানুহৰ সৈতে মই কথা পাতিলোঁ, কিন্তু ৰাজনীতিবিদ হিচাপে আপোনাৰ জনপ্ৰিয়তা আছে মই দেখিছোঁ। নহয় চাওক, মই প্ৰথম আপোনাক এটা কথা কৈছোঁ, মই ডিব্ৰুগড়বাসীক সদায় ভগৱান বুলি ভাবোঁ। মই ভগৱানৰ দ্বিতীয় সংস্কৰণ বুলি ভাবোঁ। আৰু মই যিদিনা MLA হৈছোঁ মই সেইদিনাখনো আপোনালোকৰ আগত বহুবাৰ মই ইণ্টাৰভিউ দিছোঁ। আজি 20 বছৰ আগতে 2006 চনত মোৰ ৰাজনৈতিকভাৱে মোৰ কোনো এফিলিয়েশ্যন নাছিল। মই ৰাজনৈতিকভাৱে কোনোবা বোকাত পৰি থকা মানুহ আছিলোঁ, কিন্তু ৰাইজে ধুৱাই পখলাই চেম্পু দি ধুৱাই আনি মোক এই ৰাজনীতিৰ পথাৰখনত বহিবলৈ দিলে। আৰু সেইটোকে বেছ কৰি মই সদায় এটা কথা ভাবোঁ যে মই ডিব্ৰুগড়বাসী ৰাইজক কোনো কাৰণে অসন্তোষ কৰিব নোৱাৰোঁ, ভগৱানক অসন্তোষ কৰাৰ কথা চিন্তা কৰিব নোৱাৰোঁ। আৰু সেই ধাৰাবাহিকতাটো মই আপোনালোকৰ মৰম, ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ ইচ্ছাৰে মই তেওঁলোকৰ লগত এটা সহনমিতা সদায় কৰি আহিছোঁ। সেই কথাখিনিৰ কাৰণে বোধহয় আজি এই অচিনাকি ব্যক্তিজন, যিজন ব্যক্তি আপোনাক ক'লে, সেই ব্যক্তিজনৰ এই কথাখিনি কৈছে। আৰু মই সদায় সেই কথাটোকে চিন্তা কৰোঁ যাতে সকলোৱে মোৰ ফালৰ পৰা মোক যেতিয়া পঠিয়াইছে যাতে সন্তুষ্টি লাভ কৰে, সেইটোৱে মই সদায় বিচাৰোঁ আৰু সদায় কৰাৰ প্ৰয়াস কৰোঁ। 2006 চনত তেখেত বিধায়ক হৈছিলে আৰু তেতিয়াৰ পৰা তেখেতে ডিব্ৰুগড় সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। আৰু বিজেপিৰ তেতিয়া জয়ময় অৱস্থা নাছিলে, সেই সময়তে তেখেতে বিধায়ক নিৰ্বাচিত হ'ল। পৰৱৰ্তী সময়ছোৱাত প্ৰত্যেকটা নিৰ্বাচনে তেখেতে জয়ী হৈ আহিছে। আৰু শেষত তেখেতৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল বা আশা আছিল যে মন্ত্ৰীসভাত স্থান পাব, কিন্তু এইবাৰ শেহতীয়া যিখন মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা আছে তাত তেখেতে স্থান পালে, কিন্তু কম সময় পালে। আপুনি দায়িত্ব কিন্তু কেইবাটাও গধুৰ দায়িত্ব পালে। কি ভাবে যে আপুনি মন্ত্ৰী হিচাপে কিমান দূৰ সফল হৈছে? নহয় চাওক, এই গোটেই কথাটো হ'ল এটা কেমেষ্ট্ৰি টাইটেশ্যনৰ নিচিনা কথা। মোৰ সফলতাটো যদি ক'বলৈ যাওঁ, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ কথা ক'ব লাগিব আৰু নৰেন্দ্ৰ মোদীৰ সফলতাৰ কথা ক'ব লাগিব। এইটো এটা কেমেষ্ট্ৰি টাইটেশ্যনৰ নিচিনা। 3-4টা বস্তু মিলোৱাৰ পাছতে তাৰ আচল ৰংটো ওলায়, আৰু সেই ৰংটো ওলাইছে বুলি মই ভাবিছোঁ। এতিয়া আমাৰ যিবিলাক পাৱাৰ ডিপাৰ্টমেণ্টৰ কেনেকুৱা অৱস্থা আছিলে আজি 10 বছৰ আগতে, তেতিয়া আমি অপজিশ্যনৰ MLA আছিলোঁ, তেতিয়া মানে মই এব্ৰিভিয়েশ্যন এটাই কৈছিলোঁ যে এছেম্বলিত কৈছিলোঁ, ACB মানে আছিলে আফটাৰ ছানছেট ইলেক্ট্ৰিচিটি ব্ৰেকডাউন। সেইটো মই এব্ৰিভিয়েশ্যনটো বনাইছিলোঁ। আৰু আপোনালোকে আৰু এটা কথা সমালোচনা কৰিছিলে প্ৰদ্যুৎ বৰদলৈ শক্তিমন্ত্ৰী থাকোঁতে, প্ৰদ্যুৎ এল বিদ্যুৎ গেল। এতিয়া বহুতে আকৌ ক'ব যে প্ৰশান্ত এল বিদ্যুৎ গেল নে বিদ্যুৎ আহিল, কি বুলি ক'ব? নহয়, সেইটোৱে মই আপোনাক আজি কৈছোঁ। এইটো ফিলিংছটো ৰাইজৰ ওপৰত কথা, ৰাইজে ফিলিংছটো। আজিৰ ডেটত আপোনাৰ বিদ্যুতৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো পলিচি এডপ্ট কৰিলে, সেই পলিচি এডপ্ট কৰাৰ ফলত
আজি বিদ্যুতৰ এই ব্যৱস্থা হৈছে। ক'ৰবাত গছ এজোপা পৰি গৈছে, গছজোপা কাটিবৰ কাৰণে ফৰেষ্টক খবৰ দিব লাগে, ফৰেষ্ট আহিছে, আধা ঘণ্টা লাগিছে, আকৌ গছ কাটিছে, আকৌ টাঙা জোৰাই দিছে, এঘণ্টা সময় যাব পাৰে, সেইটো বেলেগ কথা। কিন্তু পাৱাৰ ছাপ্লাই যিটো আছিলে, শ্বৰ্টেজ অফ পাৱাৰ ছাপ্লাইটো ৰাইজক আমি ফিল কৰিব দিয়া নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে এইটো ফিল কৰিব দিয়া নাই, এলং উইথ দি এছ'চিয়েট উইথ প্ৰশান্ত ফুকন শক্তিমন্ত্ৰী। আমি যুগ্মভাৱে এই গোটেই কথাটোত এটা গতিত দিয়াৰ প্ৰচেষ্টা কৰিছোঁ, আৰু তাৰ প্ৰমাণ আজি দ্বিধাবোধভাৱে আজি আপোনাৰ প্ৰথম খবৰৰ আগত মই ক'বলৈ সাহস গোটাইছোঁ যে পাৱাৰ ছাপ্লাই কম হৈছে কাৰণে আমাৰ আজি পাৱাৰ ৰেচনিং কৰিবলগীয়া হৈছে। এই ব্যৱস্থাটো আমাৰ হোৱা নাই, খুব কম কেতিয়াবা গছ পৰিছে, ক'ৰবাত টাৱাৰ এটা পৰি গ'ল, কিবা ডাঙৰ ফল্ট হৈছে, তাৰ কাৰণে হ'ব পাৰে। কিন্তু শ্বৰ্টেজ অফ পাৱাৰ আমাৰ হ'বলৈ দিয়া নাই। চামহাও উই মেনেজ। এতিয়া আপোনাৰ অসমৰ আপোনাৰ যিটো পিক আৱাৰ বুলি যিটো কয়, সেই সময়ত আমাৰ বিদ্যুৎ চাহিদা কিমান আৰু উৎপাদন আমি কিমান কৰি আছোঁ? আমাৰ আজিৰ ডেটত যদি আপুনি চাই, উৎপাদন আমাৰ 420 মেগাৱাট আৰু আমাক লাগে 2800। বহুত কম, 7 গুণ বেছি। 7 গুণ বেছি। এই গোটেই বস্তুটোৰ পাছত এতিয়া আমি বিভিন্ন চ'ৰ্চত আমি প্ৰজেক্ট কিছুমান লৈ আছোঁ। PSP বুলি কয়, তলৰ পৰা পানীটো উঠাই ওপৰত ৰিভলিউশ্যন কৰি আকৌ পানীটো পৰি যাব, তাত কাৰেণ্ট ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব, আকৌ সেইখিনি পানী উঠাই আকৌ কৰিব। এইটো এটা বহুত এটা নতুন টেকন'লজি আছে, যিটো আমি কাৰ্বি আংলঙত কৰিব লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো বিষয় লৈ পেলাই কেইবাখনো মিটিং দিল্লীত কৰিছে। এইটো কাৰ্বি আংলঙৰ আমাৰ কেইবাটাও জেগাত আছে, কেইবাটা জেগাত আমি কৰাৰ ব্যৱস্থা কৰিছোঁ, য'ত ফিজিবিলিটি সৰু হ'ব 50 মেগাৱাট, 30 মেগাৱাট, 40 মেগাৱাট, যেনেকৈ হয়, যেনেকুৱা আমি পানী পাওঁ, পানীখিনি ৰিজ হ'ব। একেখিনি পানীকে উঠাম, ওপৰৰ পৰা পেলাই দিম, টাৰবাইনটো ঘূৰিব, কাৰেণ্ট হ'ব, আকৌ সেইখিনি পানী উঠাম, টাৰবাইনটো ঘূৰিব, আকৌ পৰিব, তাতে কাৰেণ্ট প্ৰডিউচ হ'ব। ছেম একেখিনি পানীতে পানীখিনিয়ে টাৰবাইনটো ঘূৰাব, টাৰবাইনটো ঘূৰাই। এইবোৰ বহুত টেকনিকেল কথা, মই অকণমান যিকণ জানিছোঁ সেইকণকে মই আপোনাৰ আগত কৈছোঁ। এই গোটেই বস্তুটোৱেই প্লেন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু সেই প্লেনৰ লগত মই তেখেত এছ'চিয়েট হিচাপে আছোঁ। আৰু আজি মই ভাবোঁ যে এইখিনি কথা কৰা হৈছে। এতিয়া যোৱাকালি মই আপোনাক কৈছোঁ, আমি 70 মেগাৱাট 1000 বিঘা মাটিত ছ'লাৰ পেনেল লগাই 70 মেগাৱাট আমি ইলেক্ট্ৰিচিটি আজিৰ পৰা উৎপাদন আমি আৰম্ভ কৰিব পৰা হৈছোঁ। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা আণ্ডাৰটেকিং কোম্পানী, পাৱাৰ কোম্পানী SJUV বুলি, সেই কোম্পানীটোৰ দ্বাৰা এইটো কৰা হৈছে। আৰু আমি তাৰ পৰা আমি প্ৰায় 70 মেগাৱাট আমাৰ পাম, 70 মেগাৱাট পাম। আৰু আমাৰ ছ'লাৰত এতিয়ালৈকে আমি 600 মেগাৱাট আমাৰ হৈ গৈছে এতিয়ালৈকে। ৰাজ্যত আপোনাৰ সৌৰশক্তি আমি 600 মেগাৱাট পাইছোঁ। আমি আৰু এটা বৰচলা, তেজপুৰৰ বৰচলাত 50 মেগাৱাট এপ্ৰিল মাহত কৰিম, তাৰপৰা আমি 50 মেগাৱাট পাম। আৰু আৱাৰ এইম 30 চনৰ ভিতৰত 3500 মেগাৱাট আমি উৎপাদন কৰিম। আৰু আমি 35 চনৰ ভিতৰত আমাৰ 3200 যিটো মানে আমাৰ কয়লাৰ পৰা হ'ব, যিটো আমাৰ চাপৰত যিখিনি আমাৰ এতিয়া প্ৰায় তাত এটা ব্যৱস্থা কৰা হৈছে, সেই ব্যৱস্থাৰে আমি ছেল্ফ ৰিলায়েঞ্চ হৈ যাম। তেতিয়ালৈকে আমাৰ 40-45লৈকে আমাৰ মানে বিদ্যুতৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হ'ব পাৰিম। এইটো এটা অভিলেখীয়া আঁচনি, আৰু বুকুত হাত থৈ কৈছোঁ আপোনাক এই কথাটো। নাই, এতিয়া মই খালি এই কথা জানিব মন গৈছে। আপুনি কৈছে যে আমি এতিয়া বৰ্তমান 450 মেগাৱাট জলবিদ্যুৎ নেকি এইটো বিভিন্ন উৎপাদন কৰি আছোঁ, আৰু কৈছে আপুনি 2800 মেগাৱাট চাহিদা, এইফালে আমি সৌৰশক্তি লাহে লাহে 600 মেগাৱাট বৃদ্ধি কৰিছোঁ, তাৰমানে 1000 মেগাৱাট পাইছোঁ। এতিয়াও শ্বৰ্টফল আপোনাৰ 1800 মেগাৱাট মান আছে। এই ঘাটিটো আপোনালোকে ক'ৰবাত পূৰণ কৰিছে? এইটো আমাৰ NTPC হওক বা দিল্লীৰ পৰা হওক, তাত এইটো আমাৰ এডজাষ্টেবল ছিষ্টেম আছে। আমি কম পইচাটো আমি কিনিব পাৰোঁ, আৰু পইচাৰ কথা নাই,
আগতে কথা আছিলে আপুনি পইচা দিব লাগিব, আজি কাৰেণ্ট নাই, 4 দিনৰ আগতে আপুনি পইচা পঠিয়াই দিব লাগিব, পইচা পঠিয়ালেহে পইচা আহিব। এতিয়া কিন্তু সেইটো ছিষ্টেম নাই, নাথাকিলে এডজাষ্ট কৰি দিব। তাৰপৰা আমাৰ তাত এই এডজাষ্টেবল ছিষ্টেম যিটো আছে ছিষ্টেমৰ মাজত হৈ যায়। সেইকাৰণে আমি সেই হেডেকটো আমি পাবলগীয়া পইচা যদি 100 টকা আছে, কাৰেণ্টৰ কাৰণে দিবলগীয়া আছে 10 টকা এটা ধৰক, তাই 2 টকা এটা কাটি থ'লে ইনষ্টলমেণ্ট হিচাপে অসমৰ পৰা 2 টকা কাটি থওক, 8 টকা বাকী থাকিলে। আকৌ নেক্সট মাহত যদি বাঢ়ি যায় আকৌ 4 টকা কাটিলে। আমি পাবলগীয়া আছে ধৰক GSTৰ পৰাই পাবলগীয়া আছে, কথাটো কৈছোঁ আপোনাক, মই এনেও মুখত আছে কাৰণে ক'লোঁ। GSTৰ পৰা চেণ্ট্ৰেল GST আমাৰ শ্বেয়াৰটো পাবলৈ আছে ধৰক 10,000 কোটি টকা, কিন্তু ইলেক্ট্ৰিচিটিৰ নামত আমাৰ দিব আছে 2,000 কোটি টকা। আচ্ছা ঠিক আছে, 1,000 তাৰ সেইটো কাৰণে এডজাষ্ট কৰি দে আৰু 9,000 কোটি টকা দি দিয়ে। কথাটো বুজিছেনে? সেইটো আপোনালোকক জানিব নিদিয়ে আৰু, সেইটো ইণ্টাৰ এৰেঞ্জমেণ্ট যিটো কয় সেইটো কৰি আছে। কিন্তু আগতে সেইবিলাক ছিষ্টেম নাছিলে। মানে আগতে পইচা আহিব, আপুনি চেক কাটি তাক দিব লাগিব, দিয়াৰ পাছত আপোনাক আকৌ তাৰ পৰা কাৰেণ্টটো দিব। আৰু এটা কথা, আপোনাৰ অসমৰ ৰাইজে ব্যাপক প্ৰতিবাদ কৰিছিল, তাৰপিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা বা অৰুণাচল চৰকাৰৰ সহযোগিতাত তাত উৎপাদন আৰম্ভ হৈ গ'ল। তাৰ পৰা আমি অসমেও এটা মিনিমাম একেবাৰে কম শ্বেয়াৰ এটা পোৱা আছিলে, সেইবিলাক পাইছোঁ নেকি? এতিয়া আমিতো তাৰ পাছত 25-30 মেগাৱাট আমি ফ্ৰী পাম। অলৰেডি পাবলৈ আৰম্ভ কৰিছোঁ, পাবলৈ আমি মানে এইটো আজিৰ ডেটত হোৱা নাই, কিন্তু এইটো ছিষ্টেম যেতিয়া হ'ব আমি সেইটো পাম। এইটো ফ্ৰী অফ কষ্ট। কেলৈ? আমাৰ তাত পলকেইটা পুতিছে কাৰণে আমাক দিব। আৰু বাকীখিনি কথা হ'ল কি, এভেইলেবিলিটি আৰু আমাৰ যিখিনি দৰকাৰ হ'ব আমি ইয়াৰ পৰা ডাইৰেক্ট আমি ল'ব পাৰিম, কিনিব পাৰিম আমি। আৰু এটাতকৈ ডাঙৰ কথা কি আছে শুনক, আমাৰ এটাতকৈ ডাঙৰ কথা কি, আমাৰ যিটো শিলিগুৰি কৰিডৰ, উইড অফ দি শিলিগুৰি কৰিডৰ ইজ অনলি 19 কিলোমিটাৰ, যিটো বটল নেক 19 কিলোমিটাৰ। এই 19 কিলোমিটাৰটোৱেদি আমাৰ যিবিলাক টাৱাৰ আহি থাকে, সেই টাৱাৰবিলাকো আমি বৰ সাৱধানেৰে আনিবলগীয়া এটা অৱস্থা হৈছে। কিবা কাৰণে যদি শ্বৰ্টফল হৈ যায় তেতিয়া এণ্টায়াৰ নৰ্থ ইষ্ট কিন্তু অন্ধকাৰ হৈ যাব। আপুনি কথাটো বুজিছেনে? কথাটো সেই বস্তুটো যদি আপুনি দূৰ কৰি ডাইৰেক্ট অৰুণাচলৰ পৰা যদি লৈ ল'ব পাৰে, আপুনি ভূটানৰ পৰা যদি লৈ ল'ব পাৰে, তেতিয়াহ'লে দেখিব আপোনাৰ এটা ভয় আপোনালোকৰ নাইকিয়া হৈ যাব। দিব পাৰে, ভূটানে দিব পৰা বহুত আছে। ভূটানে এতিয়া বহুত কৰি আছে, এতিয়া তেওঁলোকৰ এইবিলাক বহুত কৰি আছেতো। ভূটানতকৈ অৰুণাচল বেছি প্ৰিফাৰেবল। আৰু আপুনি যিটো ক'লে যে আমি শক্তি উৎপাদন কৰিবলৈ লৈছোঁ, আৰু এতিয়া যি দেখিছোঁ যে চৰকাৰখনে সৌৰ শক্তি উৎপাদনত গুৰুত্ব আৰোপ কৰিছে, নহয়? গতিকে আৰু কি কি প্ৰকল্প আছে আপোনালোকৰ শেহতীয়া নতুন? আমাৰ বিশেষকৈ আমাৰ সৌৰ শক্তি আৰু কয়লা উৎপাদন। কয়লা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি কোটাত পাইছোঁ, উৰিষ্যাৰ পৰা পৰা আহিব, বুজিছেনে? চাপৰ প্ৰকল্পৰ সম্পূৰ্ণ চাপৰ কয়লাৰ ওপৰত সেইটো অলৰেডি 3,200 মেগাৱাট, হিউজ। আৰু সেইটো অসমতে উৎপাদিত হ'ব, অসমেই ব্যৱহাৰ কৰিব। এই কৰিডৰ বটল নেক কৰিডৰটোৰ কথা আপুনি পাহৰি যাওক। কেতিয়া পাব এইটো চাপৰটো উৎপাদন? সেইটো আমাৰ 3 বছৰ 4 বছৰৰ ভিতৰত হৈ যাব। মেচিনাৰী অলৰেডি অৰ্ডাৰ দি দিলে 20,000 কোটি টকা। সেইটো যদি আহি যায় তেতিয়াহ'লে অসমৰ দৰকাৰ নাই আৰু বাহিৰৰ পৰা প্ৰয়োজন নাই। আপুনি কিনিব লাগিব, কিন্তু ক'ত কিনিব? আপোনাৰ ঘৰৰ মুখৰ দোকানৰ পৰা। চাপৰ যদি হয়তো আমাৰ ঘৰৰ মুখৰ দোকানৰ পৰা কিনিব। APDCL নে প্ৰজেক্ট নে? নহয়, এইটো প্ৰাইভেট প্ৰজেক্ট। সেইটো আমি তেওঁলোকৰ পৰা আমি কিনি ল'ম। কিন্তু প্ৰাইভেট হ'লেও আপুনিতো ঘৰ দুৱাৰ মুখত পায়, ড'ৰ ষ্টেপত পাই গ'ল ন? অসমৰ ভিতৰতে পাই গ'ল, ড'ৰ ষ্টেপত পাই গ'ল। যিমান লাগে আপুনি সিমান কিনিব পাৰে। কিনিবতো লাগিব, চব ষ্টেটৰ য'ত যাৰ নাই চবেই কিনে। এতিয়া মহাৰাষ্ট্ৰতো কিনেতো চবেই কিনে। মাজতে আৰু এটা কথা ওলাই আছিল, সম্ভৱতঃ এতিয়া যিহেতু নিৰ্বাচন সমাগত আপোনালোকে নকৰিব, যে বিদ্যুতৰ নিৰিখ বৃদ্ধি কৰাৰ কথা অলপ চলি আছে। মাজতে কিবা এটা অলপ হৈছিল। না আমি কমাই দিলোঁ, এতিয়া আমি এটকা কমাই দিলোঁ। আপুনি এতিয়া আমি বিদ্যুতৰ মাচুল বঢ়োৱাৰ কোনো আমাৰ নাই, আমি কোনো চিন্তা চৰ্চা কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ এইটো কোনো কথা নাই, আমাৰ ডবল ইঞ্জিন চৰকাৰৰ এইটো পলিচিয়ে আছে, আমি আৰু ইউনিট কমাব পৰাৰহে এটা ব্যৱস্থা চিন্তা চৰ্চা কৰি থকা হৈছে। কিন্তু প্ৰশান্ত মোহন ডাঙৰীয়া, এতিয়াও আমাৰ ৰাজ্যৰ বহু অঞ্চলত এতিয়াও বিদ্যুৎ কৰ্তন হৈ আছে মাজে মাজে, সময়ে সময়ে। এইটো কিহৰ কাৰণে হৈ আছে?
বিদ্যুৎ কৰ্তন মানে আপুনি বিদ্যুৎ কৰ্তন বুলি এটা গোটা বস্তু নহয়। ইয়াত কি কাৰণে বিদ্যুৎ কৰ্তন হৈছে? বিদ্যুৎ কৰ্তন বহুত হৈছে কি, যিটো মানে পাৱাৰ থেফ্ট, পাৱাৰ চুৰি হোৱা যিটো কাৰবাৰ, সেইটো গোটেই এণ্টায়াৰ ইণ্ডিয়াত আছে। আৰু সেইবিলাকৰ কাৰণে আমি কেতিয়াবা কোনোবা জেগাত আমি ৰেগুলেটৰী ছিষ্টেমটোত যাবলগীয়া হয়। এইটো এটা বহুত কথা ডাইৰেক্ট কৈ দিব নোৱাৰি, কিন্তু আমি অথৰিটিত কেতিয়াবা যাব লাগে। সেইদিনাখন মই এখন জিলাৰ নাম নকওঁ আপোনাক, আপুনি শুনি দুখ পাব। জংঘলৰ মাজত মই নিজে গৈছোঁ, জংঘলৰ মাজত হুক লগাই বেটেৰী ৰিক্সাবিলাক চাৰ্জ কৰি আছে। এখনৰ ৰিক্সা 400-500 টকা লৈ 20-25খন ৰিক্সা ৰৈ আছে। আপুনি তাত সোমাব নোৱাৰে, মানে দালৈ খেদি আহিব। এনেকুৱা হৈ আছে। বিদ্যুৎ চুৰিৰ কাৰণে আপোনালোকৰ সমস্যাটো এতিয়াও এই বিশেষকৈ বেটেৰী ৰিক্সাবিলাক যে আহিলে, বেটেৰী ৰিক্সাবিলাকত মই খোলাকৈ কৈছোঁ, চাওক, এইটো খোলাকৈ কৈছোঁ মই। আমি এতিয়া বহুত বন্ধ কৰিলোঁ, বহুত ধৰিছোঁ, বহুত বন্ধ কৰিছোঁ। ধৰিবলৈ যাওঁতে আমাৰ তেনেকুৱা টাস্ক ফ'ৰ্চ নাই। পুলিচক ক'ব লাগে, পুলিচক কোৱাৰ পাছত আকৌ মেজিষ্ট্ৰেট নিব লাগিব, এনেকুৱা ধৰণৰ বহুত কথা হৈ যায়। তথাপি আমি এতিয়া বহুত ৰেগুলেটৰী কৰিছোঁ। মানুহে বিল নিদিয়ে, বিল পেণ্ডিং হৈ থাকে। এতিয়া আমাৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে প্ৰায় 100% ৰিকভাৰী আহি গৈছে। সেইকাৰণে কিছুমান জেগাত কেতিয়াবা কৰিব লাগে, কিন্তু আমাৰ কোনো মেলাপাহিত ইণ্টেনশ্যন নাই। আমি লাইটৰ আমাৰ শ্বৰ্ট ফল নাই। মই আপোনাক ক'লোঁতো 2800 যদি লাগে। আৰু এটা ডাঙৰ কথা কি, আমি আজি 2800 বুলি কৈছোঁ, অহা যদি জুলাই মাহত আপুনি যদি মোৰ লগত গৈ পেলাই মেগাৰ মাৰি চাই বা হিচাপ কৰি চাই, ই দেখিব 2850 হ'ল। কেলৈ হ'ল? আপুনি আজি অলপ দিনৰ আগতে মই এখন ইয়াত উমং বুলি দোকান আছে, তালৈ গ'লোঁ। মই বোলো হেৰা, তোমাৰ AC কিমান বিল? বোলে নক'ব দাদা, AC 95টা বিক্ৰী হৈছে আজিৰ দিনটোত। তাৰমানে আপুনি বুজক, 95টাৰ কাৰণেতো কাৰেণ্ট লাগিব, ব্যৱহাৰ বাঢ়ি গৈ আছে। প্ৰত্যেক মানুহৰ ইলেক্ট্ৰিচিটি, প্ৰত্যেক ঘৰ মানুহৰ ইলেক্ট্ৰিচিটিৰ কাৰণে এটা ব্যৱস্থা হৈ গৈছে। মই সেইকাৰণে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাত আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো পাৱাৰ পলিচি, এই পলিচিত কোনো খুঁত নাই। আৰু মই সহযোগিতা তেওঁক কৰিছোঁ। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যিটো সহায় কৰিছে, এই সহায় কৰাৰ ফলত আজিৰ ডেটত আপুনি বুকুত হাত থৈ মই ক'ব পাৰোঁ, ৰাইজ 95% অসন্তুষ্ট নহয়। ক'ৰবাত গছ পৰাৰ কাৰণে অসন্তুষ্টি থাকিব পাৰে, কিন্তু বিদ্যুতৰ নাটনি বুলি শব্দটো আজিৰ ডেটত কিন্তু ডিলিট কৰি দিব পৰা হ'ল। লাহে লাহে এইটো কথা সত্য যে লাহে লাহে তেনেকুৱা ধৰণৰ বাতৰি কমি আহিছে। আগতে আমিও সংবাদ মাধ্যমত বহুত বাতৰি প্ৰচাৰ কৰিছিলোঁ, বিদ্যুৎ কৰ্তন, বিদ্যুৎ নাই, কিন্তু এতিয়া এইটো অলপমান কমিছে আগতকৈ। আৰু এটা কথা, আপোনাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আপোনালোকে কিবা পুনৰ গঠন, ৰিভেম্প কৰাৰ কথা কিবা চিন্তা চৰ্চা কৰিছে নেকি? তেনেকুৱা কোৱা চাওক, আমাৰ এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমাৰ 3টা আছে, APDCL, AEGCL, APGCL, গ্ৰীড, 3টা প্ৰজেক্ট, 3টা আমাৰ বিভাগ আছে। আৰু 3টা বিভাগৰে নিজৰ বিভাগৰ কামবিলাক তেওঁলোকে কৈছে। NTPC কাম কৰি আছে, নামৰূপ থাৰ্মেল লাকুৱা থাৰ্মেল প্ৰজেক্ট, এনেকুৱাবিলাকৰ কাম বেলেগ এতিয়া গ্ৰীডৰবিলাকে কাম কৰি আছে, পাৱাৰ জেনেৰেট কৰি আছে জেনেৰেশ্যনে। সেইকাৰণে আমি বেলেগে আকৌ ৰিগঠন কৰিব লাগিব বুলি ভবা নাই, কিন্তু অলপমান আমি গোটেই বস্তুটো চাব লাগিব। আৰু এতিয়া মানে মানুহৰ মেন পাৱাৰটো আমাৰ বহুত দৰকাৰ হৈ যোৱা নিচিনা হৈছে। ৰুৰেল এৰিয়াবিলাকত আমাৰ RDSS বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমাক বহুত আনইলেক্ট্ৰিফাইড হাউচ হোল্ডবিলাকৰ এৰিয়াবিলাকত আমি খুঁটা পুতি লাইট কাৰেণ্ট দিয়াৰ ব্যৱস্থা যিটো আছে, সেইবিলাক কামো চলিছে। ডিব্ৰুগড়তো চলি আছে। ছেফটি বুলি আমাৰ কিছুমান চলি আছে, ছেফটি মেজাৰ। কাৰণ কিছুমান প'ল ভাঙি গৈ এইবিলাক খুঁটা লগাই চাব ষ্টেচনবিলাক বনাই আছোঁ। আমি এতিয়া ডিব্ৰুগড়তে আমাৰ নাই বুলি আমি 8-9টা চাব ষ্টেচন বনাই আছোঁ। এতিয়া চাবুৱাত এটা বনাই আছোঁ। এইটো AIIB, এছিয়ান ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট বেংকৰ পৰা আমাক প্ৰায় 1000 কোটি টকা দিছে। আমি চাবুৱাত বনাইছোঁ, হেৰিত বনাইছোঁ, এনেকৈ কৰি চাবুৱাতে যিটো বনাইছোঁ প্ৰায় 400 কোটি। তাৰপৰা চাবুৱা আৰু তিতাবৰৰ লগত লিংক হ'ব। এই যে ডেভেলপমেণ্ট ৰিমডেলিংবিলাক যে হৈ আছে,
হোৱাৰ পিছত যথেষ্টখিনি আছে আৰু আপুনি 5 বছৰত এটা ছেপত আপুনি আহি যাব। এটা অভিযোগ আছে আপোনালোকৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে, চৰকাৰে যিসকল ঠিকাদাৰ, ধৰক কাৰোবাক আপোনালোকে হাই টেনশ্যন ৱায়াৰ বনাব দিছে, কাৰোবাক আপোনালোকে লাইন টানিব দিছে, কাৰোবাৰ পৰা ট্ৰেন্সফৰ্মাৰ লৈছে, বহুতৰ বিলিংবিলাক বহুত বছৰ ধৰি মানুহবিলাক পোৱা নাই, এনেকুৱা এটা কমপ্লেইন আহি আছে প্ৰায়। নহয়, এতিয়া কিছুমান ইয়াত আজিকালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কিছুমান বহুত এজেঞ্চি থাকে। সেই এজেঞ্চিবিলাকৰ লগত টেষ্ট কৰি, এতিয়া কণ্ডাক্টৰ বুলি কয়, কণ্ডাক্টৰবিলাক আমাৰ কিছুমান কোম্পানীৰ দ্বাৰা টেষ্ট কৰে, যিবোৰ আমাৰ কলিকতাত আছে, নাগপুৰত আছে, ক'ত ডাঙৰ ডাঙৰ হেৰিত আছে। সেইবিলাকে টেষ্ট কৰি দিব লাগে। সেই টেষ্টিং ৰিপৰ্টবিলাকত কেতিয়াবা বহুত কথাত থাকি যায়, আৰু সেইবিলাক নহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিটো পাৱাৰ ডিপাৰ্টমেণ্টে পে'মেণ্টটো ৰিলিজ নকৰে, যিটো RDSS বুলি কয়। সেই RDSSবিলাকৰ আমাৰ পে'মেণ্টবিলাক সেই তেতিয়া ওলায়। কিন্তু ইন জেনেৰেলি আমাৰ পইচাৰ পে'মেণ্টত কোনো নাই, ফ্লুৱেঞ্চি আছে, আমাৰ নিজৰ হাতত পইচা থাকে, আৰু আমাৰ হাতত যেতিয়া পইচা নাথাকে আমি কোনো ধৰণৰ আমাৰ টেণ্ডাৰ ফাণ্ডিংটো আমাৰ নোহোৱালৈকে, PWD ধৰক আহিলে চেংচন হ'ল, পিছত ফাণ্ডিং আহে। ইয়াত কিন্তু নহয়, ফাণ্ডিংটো আমাৰ যেতিয়ালৈকে ডিপ'জিট নহয় বা চেংচন নহয় তেতিয়ালৈকে হয়। কেতিয়াবা কিবা কাৰণে লেট হ'বলগীয়াটো মোৰ কোনো কথা মই দেখা নাই, নহয়। কিন্তু কথা হ'ল কি, যদি কিবা ডকুমেণ্টত শ্বৰ্টফল থাকে, ডকুমেণ্টত যদি শ্বৰ্টফল থাকে তেতিয়া অলপ লেট হ'ব পাৰে। কিন্তু আমি তথাপি উই আৰ ট্ৰাইং আৱাৰ লেভেল বেষ্ট টু ক্লিয়াৰ দি অল এমাউণ্ট। ফুকন ডাঙৰীয়া, মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাক। মই এতিয়া তেখেতৰ সৈতে কথা পাতি আছোঁ, তেখেতে এতিয়া প্ৰায় ৰাতি 8টা বাজিছে। অলপ সময় পূৰ্বে তেখেত গুৱাহাটীৰ পৰা গাড়ী চলাই ইয়ালৈ আহিছে, কিন্তু মই তেখেতক দেখিছোঁ যে একেবাৰে সজীৱ হৈ আছে। কি যাদু কি আপুনি, আপোনাক যেতিয়া দুখ হয় তেতিয়া একদম টিপটপ আপোনাৰ সজীৱ হৈ থাকে, কোনো আপোনাক ভাগৰ বা এয়া দেখা নাই আপোনাৰ মুখত? আপুনি মানে আপোনাৰ মাইণ্ডছেটটো সদায় আপোনাৰ ফ্ৰী ৰাখিব। জেলাচি ভাৱ মানুহৰ যেতিয়া থাকিব তেতিয়া আপোনাৰ দেহাটোৰ কাৰণে কষ্ট হয়। মন সুচী হয় অনুতাপ হ'লে, ধন সুচী হয় জানে, দেহা সুচী হয় লোকৰ হিত কাম, কৰ্ম আজৰিলে মানে। সেই কামবিলাক আপুনি কৰি থাকক, আৰু আপোনাৰ মাইণ্ডছেটটো সদায় আপুনি এটা পজিটিভ চিন্তা কৰক, আপোনাৰ সদায় ভাল হ'ব। এইটোৱে হ'ল মানুহৰ জীৱনত ফৰ্মুলা। আপুনি যদি চিন্তা কৰি থাকে প্ৰশান্ত ফুকনৰ মন্ত্ৰী হৈ গ'ল, কাইলৈকে ঠিকাদাৰ আছিলে, যদি আপুনি চিন্তা কৰে আপোনাৰ দেহাটো বেয়া হোৱাৰ বাহিৰে অইন একো নাই, প্ৰশান্ত ফুকনৰ একো লোকচান নহয়, আপোনাৰ দেহাটোহে বেয়া হ'ব। কাইলৈকে MLA হৈ আছিলে এবাৰ মন্ত্ৰী পাই গ'ল বুলি যদি আপুনি এই ক্ৰিকেট চিন্তাটো কৰি থাকে, দেহাটো আপোনাৰ লোকচান হ'ব, প্ৰশান্ত ফুকনে গমো নাপায়। সেই কথাবিলাকৰ কাৰণে মই এতিয়া আহোঁতে আজি মই গানটো আধালৈকে বোকাখাতলৈকে ভূপেন হাজৰিকাৰ গান শুনিলোঁ, তাৰপৰা লগত মহম্মদ ৰফি গান শুনি আৰু কিছু কুমাৰ গান শুনি ঘৰ পালোঁহি। বাহিৰে এটা প্ৰগ্ৰেমো কৰি আহিলোঁ। মই খালি এটা কথা দৰ্শক কওঁ, দৰ্শকে শুনি আচৰিত হ'ব যে প্ৰশান্ত ফুকনে কথা যেতিয়া কয়, বহু সময়ত বহু ধৰণৰ কথা কয়, যিবিলাক কথাই বিভিন্ন সময়ত বিতৰ্কৰ সূচনা কৰে। তেওঁ কংগ্ৰেছকো চোকা সমালোচনা কৰে, কিন্তু কেতিয়াবা দেখিব প্ৰশান্ত ফুকনে কংগ্ৰেছৰ কাৰ্যালয়ত বহি চাহ খাই আছে। কথাটো কি? নহয়, আচলতে কি হয়, এই কংগ্ৰেছ অফিচলৈ যেতিয়া যাওঁ, এইফালে যাওঁতে কংগ্ৰেছ অফিচটো পুলিচ ৰিজাৰ্ভৰ অপজিটতে, তাত যিখিনি চবটো আৰু ডিব্ৰুগড় লোৱা সৰু জেগা, তাত চবৰ লগতে চিনাকি, ককাই ভাইনে, কোনোবা এটা মোৰ পেহী ল'ৰাটোৰ লগতে থকা। এতিয়া তাহাঁতি বহি আগফালে চাহ খাই থাকিলে, মই সেইফালে গ'লোঁ স্কুটিখন ৰখাই পেলাই তাহাঁতৰ লগতে চাহ একাপ খালোঁ। পলিটিক্সৰ জেগাত থাকিব, কিন্তু আত্মীয়তা থাকিলেই সদায় লগ পাওঁ। তাততো কোনো মানে অইন ধৰণৰ নমতা মেলা, চকুটো বেকাকৈ চোৱা, এইবিলাকতো কথা অইনৰ ক্ষেত্ৰত কি আছে নাজানো, মোৰ ক্ষেত্ৰত মই এইটো নাজানো। গতিকে আপুনি কংগ্ৰেছ ভৱনত গ'লেও তেওঁলোকে আদৰি লয় আপোনাক? আদৰি লয়, চবৰ লগতে ভাল মোৰ এইটোত। কালি পৰহি এতিয়া কংগ্ৰেছৰ যিজনে ইয়াত খেলিম বুলি ভাবিছে তাকো লগ পালোঁ। মই বোলো আহা তেতিয়াহ'লে দুয়োটাই একেলগে মিলি কেম্পেইনো কৰোঁ আৰু। আজি জাজিত লগ পালোঁ পৰহি দিনা মই গুৱাহাটীলৈ গৈ থাকোঁতে, এই নীলনেত্ৰ ৰাজকুমাৰ বুলি তাকো লগ পালোঁ। সিও ক'ৰবালৈ গৈছিলে, ময়ো ভাত খাই আছিলোঁ, সিও ভাত খালে। মই কথা চথা পাতিলোঁ। মই বোলো তুমি বৰ শকত হৈ যায়, বেছি শকত নহ'বা, শকত হ'লে মানুহ এক্সপ্লইটাৰ হয়, শকত হ'লে তাৰমানে বেছি খাইছে, কোনোবা খাবলৈ নোপোৱা মানুহৰ কাৰণে দিকে তাক তেনেকৈ ধেমালি কৰিছোঁ। কৰি তাক ক'লোঁ বোলে ওলাই বোলে টিকেট বিচাৰিছোঁ, এনেকৈ কৈছে। বোলে ঠিক আছে আহা তেতিয়াহ'লে মিলিজুলি খেলোঁ আৰু আমি। এই তেনেকুৱা মানে কোনো মানে আপুনি সম্পৰ্কটো ৰাজনীতিৰ ঊৰ্ধত ৰাখিছে? সম্পৰ্কটো থাকিবই লাগিব। সম্পৰ্কৰ সৈতে মই এতিয়া ইমান মানুহ আছে কংগ্ৰেছৰ মানুহ, কোনোবা মানুহ ঢুকালে ৰাতিপুৱা তেওঁৰ ঘৰত গৈ পেলাই মই ৰাতিপুৱাই পাওঁগৈ।
আৰু এটা কথা দৰ্শকে জানি আচৰিত হ'ব, জানে চাগিব আমাৰ মানুহে বহুতে জানে যে প্ৰশান্ত ফুকনে যদি ডিব্ৰুগড়ত কোনোবা লোকৰ মৃত্যু হয়, কাৰোবাৰ বিবাহ, প্ৰশান্ত ফুকনে সেই তেনেকুৱা ঘৰত ভৰি দিবই। মই এখন লিষ্ট আছে প্ৰশান্ত ফুকনৰ, মই সেই লিষ্টখন দেখুৱাইছোঁ ইয়াতে। এইখন তেখেতৰ এখন লিষ্ট, এখন খুব ধুনীয়াকৈ লিখা আছে। প্ৰায় 6জন মানুহ ইয়াত মৃত্যু হৈছে গামা গামা লোকৰ, আৰু প্ৰত্যেকৰ ঘৰত তেখেতে ভৰি দিবলৈ চেষ্টা কৰে। এই কামটো আপুনি বহু আগৰ পৰা কৰি আহিছে, কিমান বছৰ হৈ গ'ল? কেনেকৈ? মই 6 চনত যেতিয়া MLA হ'লোঁ, তেতিয়া মোৰ মনৰ মাইণ্ডছেটত কেনেকৈ খেলা নাজানো দেই। মই একদম আপোনাক কৈছোঁ, কোনেও মোক শিকোৱাও নাই। মই এই যিজন চুকিডিঙি চন্দাল এটা শ্মশানৰ চন্দালটোক তেতিয়া 1200 টকীয়া মোবাইল, সৰু মোবাইল এটা কিনি দিলোঁ। বোলো তই কোনোবা আহিলে আপ হামকো ফোন কিজিয়েগা। আৰু সি মোবাইলো পালে, সি কোনোবা এটা ডেড বডি আহিলেতো তালৈ যায়েই, সি ডেড বডিটো আকৌ নি তোলা মেলা কামত সিয়ে সহায় কৰি দিয়ে। তেওঁ লাহেকৈ ফোনটোত মোক কয়, ছাৰ একটু ডেড বডি আৰ আহে বুলি ফোন কৰি দিয়ে। তেওঁ চিনি নাপায় ক'ৰ ডেড বডি, ডিব্ৰুগড় নে মৰাণৰ নে ক'ৰ, একো নাজানে, কিন্তু তেওঁ মোক জনাই দিয়ে। আৰু 98% ডিব্ৰুগড় মানুহে হয়। আৰু মই গৈ লগে লগে তাত গৈ পাওঁগৈ, স্কুটিখন লৈ গৈ বহিলোঁ, কথা পাতিলোঁ, কি হ'ল, কি কথা, কি বতৰা। এই খুৰী পইচাকেইটা মই দিলোঁ দেই বুলি, টকা আৰু 25, তেতিয়া 2000 আছিলে। গেছ আৰু খৰি মিলাই, গেছৰ পইচাটো নিদিওঁ, খৰি পইচা 2000টো, খৰি দোকানীটো কওঁ পইচা নল'বি বুলি 2000 টকাটো দিলোঁ। সেই যে ধাৰাবাহিকতাটো, সেইটো ৰক্ষা কৰিবৰ কাৰণে পিছলৈ বেছি হৈ যোৱাৰ কাৰণে কি হ'ল, তালৈ যোৱাটো মোৰ কমি গ'ল। কমি যোৱাৰ পাছত আমাৰ যিবিলাক বথৌৰ মেম্বাৰ, ধৰক কোনোবা এটা বথৌৰ এজন মানুহ ঢুকালে, সেই বথৌৰ মানুহজনেতো আমাৰ মেম্বাৰকে যে আমাৰ 16টা 17টা 21টা মেম্বাৰ থাকে, মেম্বাৰকেইটাতো গম পায়। কোনোবা দিনা কোনোবা এটা ফোন কৰে, ছাৰ আমাৰ ঘৰৰ ওচৰতে মানুহ এজন ঢুকাইছে, লিখি থৈ দিওঁ। আৰু পিছদিনা ৰাতিপুৱা সদায় ৰাতিপুৱা মোৰ এটা কাম, ৰাতিপুৱা মই 6টা বজাত ঘৰৰ পৰা ওলাই যাওঁ, হোটেলখনত ক'ৰবাত চাহ খাওঁ, চাহ খাই এই মৰা মানুহ 5 ঘৰ বা 6 ঘৰলৈ যাওঁ। সেইটো কৰে আপুনি? আৰু আপোনালোকৰ আশীৰ্বাদত অন ৰেকৰ্ড কৈছোঁ মই, 33,600 প্ৰায় 55জন ঘৰৰ মানুহলৈ আজি 20 বছৰ। এই 20 বছৰত আপুনি 33,600 মানুহৰ ঘৰলৈ গৈছে, 655জন মানুহৰ ঘৰলৈকে মাত দিছে। এতিয়া এই 7জন আছে, এই 7জন কাইলৈও যাম। 11জন আছে, কিন্তু 7জনৰ লৈছোঁ, বাকীজন কাইলৈ যাম, পৰহিলৈ যাম। গতিকে এই যে তেওঁৰ আটাইতকৈ দুখৰ সময়খিনিত, সেই সময়খিনি আপুনি মাত দিয়ে তেওঁলোকক? মই মাত এষাৰ দি নমস্কাৰ এটা জনাওঁ। শ্ৰাদ্ধ লগাবৰ কাৰণে এটা খৰচ কিবা যদি দিওঁ, কিবা এটা দিব পাৰিলে দিওঁ আৰু তেনেকুৱা ধৰণেৰে মোৰ এইটো এটা, আৰু সেইটো কাম নকৰিলে মোৰ আৰম্ভণিয়ে নহয় বুলি মই ভাবোঁ। দিনটো আৰম্ভণি সেইটোৰে কৰে। যিদিনা মই গুৱাহাটীত থাকোঁ যোৱা নহয়গৈ, যোৱাত থাকিলে যোৱা নহয়। আৰু এতিয়াতো মই এইকেইদিনটো আৰু মই পিছবেলাও যোৱা হৈছোঁ। মিটিং এখন কৰিলোঁ, মিটিংখন কৰাৰ পাছতে ওচৰতে যদি কোনোবা আছে দুঘৰ, সেই দুঘৰটো সোমাই আহিলোঁ। মই এতিয়া আহি থাকোঁতে মোক আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক অৰিন্দমে ক'লে যে প্ৰশান্ত ফুকনে স্কুটি চলাই ঘূৰি ফুৰে, চিকিউৰিটি স্কুটি চলাই, আৰু ইয়াতে সৰু সৰু কেইখনমান হোটেল আছে, তাতো বহি চাহ খাই থাকে, মানুহে পাব্লিকে পায়। কি কৰে আপুনি সেইটো কথা? নহয়, মোৰতো এইটো নেচাৰ, মই এইটো নকৰিলে নোৱাৰোঁ। মানে কি, ধৰক গ'লোঁ, এতিয়া তেওঁলোককে লগ পালে তাতে থিয় হ'লোঁ, তো পাণ এখনো খালোঁ, চাহ একাপো খালোঁ। আৰু 4-5জন মন্ত্ৰী বুলি আহি যায়, কাৰোবাৰ কিবা থাকিলেও আহে, কাৰোবাৰ কাগজ এখন লৈ আহিলে তাতে চহীটো মাৰি দিওঁ। সেইটো মানে এটা, মই আপোনাক কোনো ইয়াত পলিটিক্স নহয়, এইটো স্পণ্টনাছলি নিজে নিজে কিবা এটা বস্তু হোৱা বস্তু। আপোনালোকৰ চেনেলবিলাকত মই বহুবাৰ এই কথাখিনি কৈছোঁ, আজিও আপোনাক কৈছোঁ, এইটো নিজে নিজে ওলোৱা অহা বস্তু। মানে যেনেকৈ আমৰ পেটত পোকটোতো কোনেও ভৰাই নিদিয়ে, পোকটোতো নিজেই হয়। আৰু এইটো মই ভাবোঁ যে মোৰ মাইণ্ডছেটত কোনেও মোক শিকাই দিয়া নাই, নিজে নিজে মই এইটো বস্তু হৈছে। আৰু এতিয়া মই তাৰ ধাৰাবাহিকতাটো ৰক্ষা কৰিছোঁ। আৰু ইয়াৰ ওচৰ পাজৰ হোটেলবিলাকত বহি চাহ খায় বা কিবা খায়? চাহ খাওঁ। এতিয়া মোৰ চক যিটো HS ৰোডত অমৰ আকবৰ এন্থনী বুলি 3খন আছে, মই তাতো খাওঁ, চাহ খাওঁ, গৰম পুৰি এখনত লওঁ, ওপৰতে বুনিয়া কেইটামান দি পকাই পেলাই চাহ কাপৰ লগত খাই আহোঁ। আৰু ঘৰলৈ আহোঁতে কিবা মিঠাই চিঠাই কেইটামান কিনি আহোঁ। সি আকৌ চাহ কাপৰ পইচাটো নলয়। এতিয়া মোৰ মনটো বেয়া লাগে, সেইকাৰণে আহোঁতে ঘৰলৈ খুৰমা কেইটামানকে কিনি আনোঁ, বুনিয়া লাডু পইচাটো তেতিয়া লয়, আৰু চাহ কাপৰ পইচাটো নলয়, আৰু এই পুৰিখনৰ পইচাটো নলয়।
তাৰপিছত আকৌ এখন মাৰোৱাৰীপট্টিত আছে, তাৰপিছতে পল্টন বজাৰত এখন আছে, আৰু এইফালে মানকটাৰ ফালে ছোৱালী এজনীয়ে দিয়ে, তাই তাতো খাওঁ। তেনেকৈ 4-5খন মোৰ লোকেশ্যন দোকান আছে। মানে যোনফালে যাওঁ সেইফালে সেই দোকানখনতে খাওঁ, চাহ একাপ খাই তাৰপিছতে মই মোৰ যাত্ৰা আৰম্ভ কৰোঁ। এই হ'ল প্ৰশান্ত ফুকন। এতিয়া মই জানিব খুজিছোঁ যে আপোনাক মই যেতিয়াবা দেখিছোঁ, তেতিয়াবা প্ৰশান্ত ফুকনক মই একেই দেখিছোঁ। গতিকে সেই কথা তাৰ 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 আঁৰৰ যাদুটো কি? মানে কেনেকৈ আপোনাক মই 2006 চনত আপুনি গৈছিলে বিধানসভালৈ, তেতিয়াবা মই আপোনাক লগ পাইছোঁ, আৰু এতিয়াও দেখিছোঁ সেই যে প্ৰশান্ত ফুকন যি দেখিছিলোঁ এতিয়ালৈকে 20 বছৰত সলনি হোৱা দেখা নাই। কি যাদু এইটো আপোনাৰ? প্ৰাণৰ গান এটা আছে, ইচাৰো কো আগাৰ সমঝো ৰাজ কো ৰাজ ৰহনে দো। কিন্তু কি কৰে আপুনি? খোজ কাঢ়ে, আসন কৰে, কিবা? নহয়, ৰাতিপুৱা খোজকাঢ়োঁ। ৰাতিপুৱা মই ইয়াৰ পৰা উঠি ৰাতিপুৱা 5টা বজাত 5:15 থাকোঁতে উঠোঁ। উঠি মই গা চা ধুই কাপোৰ কানি পিনি উলিয়াই ইয়াৰ পৰা মই খোজকাঢ়ি যাওঁ। 1500 ষ্টেপ খোজকাঢ়োঁ। 1500 ষ্টেপ, তাতকৈ বেছি নহয়। গাড়ীখনো গৈ থাকে, গাড়ীত উঠোঁ, আগৰ লিষ্টখন লৈ যোনফালে যাব লাগে গৈ চাহকাপ খাওঁ। কিন্তু এটা কথা হৈ যায়, আল্টিমেটলি গধূলি মই ঘড়ীটো চাওঁ, প্ৰায় 8000 ষ্টেপ বা 10000 ষ্টেপ হৈ যায়। এই গলিটোত সোমাই গ'লোঁ, তাততো গাড়ীখন নাযায়, কিন্তু এইটো খোজকাঢ়িয়ে গ'লোঁ, সেইটোতো ঘড়ীটোৱে কাউণ্ট কৰি দিয়ে। তেনেকৈ 8000 10000 ষ্টেপ বা ক'ৰবাত যাবলৈ হ'ল, তেনেকৈ কৰি যাওঁ, 10000 হয়। আৰু তেনেকুৱা বিশেষ মই আপোনাৰ কোনো এক্সাৰচাইজ নাই। মই কোনো ধৰণৰ মই বেলেগ কিবা বোলে অমুক খাব লাগে, কোনোবাই অমুক খাব লাগে, বোলে তিতা কেৰেলা ৰস খাব লাগে, কোনোবাই হালধি ৰস খাব লাগে, তেনেকুৱাও মোৰ কোনো নাই। জেনেৰেল খানা খাওঁ, খুব খাওঁ, বেছি নাখাওঁ, কিন্তু অত্যন্ত ফূৰ্তিত থাকোঁ। ফূৰ্তিত থাকে আৰু সৎ চিন্তা কৰে। সৎ চিন্তা আৰু গান শুনো। গানটোৰ লগত লিৰিক্সটো শুনো। আৰু গায়ো আপুনি? গানটো গোৱাটো আমাৰ ধৰক গাইছোঁ, কিন্তু সুৰটোতো আমাৰ নাই। আপোনাৰ প্ৰিয় হ'ল ভূপেন হাজৰিকা? ভূপেন দাৰ গান নহয়তো, আৰু ভূপেন দাৰ মোৰ দুটা অন্তৰত দুজনক লৈ জীয়াই আছোঁ, অটল বিহাৰী বাজপেয়ীজী আৰু ভূপেন দাৰ। আজিও লৈ আছোঁ, যিদিনালৈকে জীয়াই আছোঁ সেইদিনাখনলৈকে থাকিব। দুইজনকে আপোনাৰ খুব প্ৰিয় ব্যক্তি? প্ৰিয় ব্যক্তি। অটল বিহাৰী বাজপেয়ীজীৰ প্ৰেৰণাত 99ৰ 25 ডিচেম্বৰ তেওঁৰ জন্মদিনৰ দিনা মই বিজেপিত জইন কৰিছোঁ। 99ৰ 25 ডিচেম্বৰত। সেই তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে এতিয়ালৈকে বিজেপিত আছে। মানে এতিয়াৰ বহু বিজেপি নেতা তেতিয়া বিজেপি নাছিলে, মানে আপোনালোকে তেতিয়া যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া একেবাৰে নিশকতীয়া এটা অৱস্থাত হেৰিকৈ আছিলে। মানে 98 মানৰ পৰা অলপ চলপ হেৰি হৈছিলে, ডিব্ৰুগড়ত খুব হেৰিছিলে। 98তে আছে আমাৰ এতিয়াও আছে মোৰ ভাইটি এটা ভুৱন দত্ত বুলি, সি এতিয়াও আছে বিজেপিত, তেওঁ আছে। তাৰপৰা 2001ত জয়ন্ত দত্ত উঠিছিলে, তেতিয়া মোৰ খুব সক্ৰিয় নাছিলোঁ, কিন্তু কেতিয়াবা মই কিবা মিটিং পাতিবলৈ টকা 2000 লাগে। তেতিয়া দিনতো 2000 টকা বহুত পইচা, টকা কিবা আছে, কোনোবা আছে, মই ফাইনেন্সিয়েলি হেল্প কৰিছোঁ। মানে আপুনি আগতে ঠিকাদাৰী কৰিছিলে? নহয়, প্ৰথমে তাৰ আগতে মই চাকৰি কৰিছিলোঁ। চাকৰি আছিলে? মই গভৰ্ণমেণ্ট একাউণ্টছ ডিপাৰ্টমেণ্টত আছিলোঁ, কিন্তু মই PWD কৰিলোঁ, ইৰিগেশ্যনটো কৰিছোঁ, আৰু পাব্লিক হেল্থটো কৰি চবতে মানে একাউণ্টছৰ মানুহ হ'লে ট্ৰেন্সফাৰেবল পষ্ট কাৰণে তেনেকৈ কৰিছোঁ। তাৰপাছতে চাকৰি এৰিলোঁ 87ত। 75ত সোমাইছোঁ চাকৰি, 87ত এৰিছোঁ। তাৰপিছত ঠিকাদাৰী কৰিলোঁ, তাৰপিছত আহি 2006 চনত MLA হ'লোঁ। চাকৰি, ঠিকা, তাৰপিছত আপুনি আহিলে MLA, এতিয়া মন্ত্ৰী। এটা গতত নিজকে আপুনি ওপৰলৈ লৈ গৈ আছে। মানে মই কেইবাটা ঘাটৰ পানী খাই আহিছোঁ। 7 ঘাটৰ চেঙেলী বুলি যে কয়, সেইটো হৈছে। আৰু এতিয়া আপুনি যিহেতু ক'লে যে ভূপেন দা আপোনাৰ প্ৰিয়, আপুনি ভূপেন দাৰ গান গোৱা শুনিছে, মই এটা গান শুনিব খুজিছোঁ, কিবা এটা আপুনি অলপ আপোনাৰ প্ৰিয়। তাৰমানে কি, ভূপেন দাৰ গানৰ লেখা, মই একদম সৰু কথা এটা আপোনাক কৈছোঁ। ভূপেন দাৰ মানে তেখেতৰ সৃষ্টিৰাজিত কিমান এটা ডেপ্থ আছে। এজনী ছোৱালী, 19 বছৰমানৰ ছোৱালী এজনী, ডিফুত তেওঁ বিয়া হৈছে, ডাঙৰ ফুট এটা লৈ পেলাই এনেকৈ ৰৈ আছে ছোৱালীজনী। ভূপেন দাই সুধিলে, তোৰ নাম কি? তাই নকয়, লাজতে ভৰিৰে এনেকৈ। তেতিয়া ভূপেন দাই মানে এই ছোৱালীজনীৰ ওপৰত গান এটা লিখিলে। শুনিব দেই, গানটোৰ লিৰিক্সটো শুনিব, সুৰটো নুশুনিব। সেন্দুৰ ফুটিয়ে পাটগাভৰুৰ কপালতে, সলাজ মৰম আঁকি দি
কি যে সোৱাদ পাই মই আজিও নুবুজো তাৰ পাছত গাইছে দেই কপা কপা মেখেলাই ঢাকি থোৱা নখেৰে ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পাই মই বুজিও নুবুজো এই গানৰ যে দৃশ্যপটটো এই ছোৱালীজনীক আপুনি এই গানটো গোৱাৰ লগে লগে এজনী থুপুকি ছোৱালী 19 বছৰ বয়সত বিয়া হ'ল মেখেলা চাদৰ পিন্ধিছে ফ্ৰকৰ পৰা ভূপেন দাক দেখি চাই আছে লাজ কৰিছে নামটো সুধিলে তাই নামটো নকৈ ভৰিৰে এনেকৈ ধূলিবিলাকত আঁকি আছে এই লাজ কৰিলে যিটো কৰে দৃশ্যপটটো সেইটোৰ ওপৰত ভূপেন দাই এটা গান লিখিব পাৰে আপুনি ভাবি চাওক আৰু ভূপেন দাক আপুনি ভাল নাপালে কেনেকৈ হ'ব কওক এই যে লিৰিক্সটো এই গানটো আপুনি হয়তো এই গানটো শুনিছে কিন্তু লিৰিক্সটোক আপুনি মাইণ্ডছেটত সোমোৱা নাই এই লিৰিক্স গানটো শুনা আৰু লিৰিক্সটো লগত লৈ পেলাই শুনা মানে দৈ চিৰা আৰু গুড়ৰ যিটো ক্ৰিয়া প্ৰক্ৰিয়া সেইটো নিচিনা এটা বস্তু এইটোৱে এয়া হ'ল ভূপেন দা আৰু বহুত আছে লিৰিকি বিদাৰী সুগন্ধি লওঁতে চামেলি হৈ গ'ল কিমান সুন্দৰ গান চাওকচোন আপুনি এই কথাটো ভাবকচোন ভাৱাৰ্থটো তাৰ এই কথাটো ভাবিবৰ কাৰণে আপোনাক নিজকে বহুতকেইটা উপাদান দৰকাৰ হ'ব এইটো মই ৰাজহুৱাকৈ ক'ব খোজা নাই এই উপাদানটোৰ কথা কিন্তু বহুত উপাদান দৰকাৰ তেতিয়াহ'লে পাইছিলোঁ ওচৰৰ পৰা পাইছিলে নহয় ভূপেন দাক ওচৰৰ পৰা পোৱা বুলি নহয় মই সুধিছা কাৰণে কৈছোঁ মই 87ত বিয়া পাতিছিলোঁ বিয়া পাতিয়ে কলিকতাৰ ঘৰটোলৈ ভূপেন দাক গ'লোঁ আমি দুয়োটাই সেৱা কৰিবলৈ দুয়োজনে সেৱা কৰি আহিলোঁ মোকতো ভূপেন দাই জানে নামে সৈতে জানে প্ৰশান্ত আৰু এওঁ নামটো জ্যোতি তেওঁ ক'লে মোৰ দুইটা নামে মোৰ কাৰণে বৰ ভাল পাওঁ মই আৰু হয়ো ভূপেন দাই জ্যোতি শব্দটো খুব ইউজ কৰে গানত জ্যোতি নাটক কৰে জ্যোতি শব্দটো পোহৰৰ কাৰণে ইউজ কৰে এওঁ নামটো জ্যোতিপ্ৰসাদ আগৰৱালা যে তেওঁ কৈছিলে যে 3জন প্ৰসাদৰ পৰা যদি প্ৰসাদ নাখাওঁ তেতিয়াহ'লে জীৱনটো মিছা জ্যোতিপ্ৰসাদ পাৰ্বতী প্ৰসাদ বিষ্ণু প্ৰসাদ এইটো ভূপেন দাই কোৱা কথা তেতিয়া মোক ভূপেন দাই সুধিছিলে কোৱাচোন বাৰু সাগৰ সংগমত গানটোত মই প্ৰশান্ত কেইবাৰ উচ্চাৰণ কৰিলোঁ মই বোলো ভূপেন দা 8 বাৰ আপোনাৰ অনেষ্টলি কৈছোঁ কলিকতা ঘৰটোত মোৰ মিছেছ আছে আপুনি মাতি সুধিব পাৰে বোলো 8 বাৰ বাহ তোমাৰ ইমান মনত আছেনে মানে মই একদম ভিতৰত সোমাই আছোঁ ভূপেন দাই টিংখাঙলৈ গান গাবলৈ আহিছে প্ৰথম গান গাইছে বিয়াৰ নিশাৰ শয়ন পাতে এপাহি ৰচনীগন্ধা গানটোত মই ডিব্ৰুগড়ৰ পৰা তেতিয়া দৰমহা পাওঁ 275 টকা 78 মানৰ কথা হ'ব অলপ ইয়েৰটো পাহৰিছোঁ 78 77 এনেকুৱাতে হ'ব 160 টকা 160 টকা গাড়ী ভাড়া টেক্সি ভাড়া কৰি ভূপেন দাৰ গান শুনিবলৈ গৈছোঁ ইমান মানে ভূপেন দাৰ প্ৰতি কিবা মানে হেৰি আৰু ভূপেন দা যদি সঁচাকৈ মানে ভূপেন দা নহয় ছোৱালী এজনী হ'লে মই প্ৰেমতে পৰিলোঁ জুবিন গাৰ্গৰ বিষয়ে কি ক'ব জুবিন গাৰ্গ আমাৰ গুচি গ'ল জুবিন গাৰ্গৰ গানৰ যি ব্যৱস্থা সেই ব্যৱস্থা আপোনালোকে চবকে কৈছোঁ উঠি অহা প্ৰজন্মই এনালিচিছ কৰিব লাগে আজিৰ ডেটত এনালিচিছ কৰিব লাগে মায়াবিনী যিটো গান সুন্দৰ গান ভাৱাৰ্থ সেই কথাটোৱে মই কৈছোঁ যে গান চবৰে গান শুনক গানৰ ভাৱাৰ্থটো শুনক আৰু লিৰিক্সখিনি ছন্দটো জুবিনৰ গানত কিছুমান গানত ছন্দ নাই কিন্তু মেক্সিমাম গানত ছন্দ আছে আৰু মই সেইখিনি গান জুবিনৰ এতিয়াও মই আওৰাওঁ উপলব্ধি কৰোঁ কিন্তু ভূপেন দাৰ লগত মই তুলনা নকৰোঁ কাৰণ মই কোনোবা এজন মানুহক ভাল পোৱাটো মই যদি আপুনি জয়ন্ত হাজৰিকাৰ কথা সোধে জয়ন্ত হাজৰিকাৰ শ্মশানলৈ যাওঁতে ময়ো গৈছোঁ এট ডেট ডে আই ৱাজ ইন গুৱাহাটী যাওঁতে মই এজনৰ লগত বুলেট এখনৰ পিছফালে উঠি শ্মশানলৈ গৈছোঁ সেই সময়ত জয়ন্ত হাজৰিকাৰ শ্মশানত কোনোবা জনা মানুহ আছে যদি মই আপোনাক পাব্লিকলি কৈছোঁ মাত্ৰ 80জন নে 85জন মানুহে গৈছে মই বুলেট এখনত এজনৰ লগত দাদা ময়ো যাওঁ বুলি তেওঁ পিঠিতে উঠি লৈ শ্মশানলৈকে গৈছোঁ মানুহজনকো মই চিনি নাপাওঁ মানে কথাটো কৈছোঁ কিন্তু সেই বুলি মই
জয়ন্তক মই ভূপেন হাজৰিকা জেগা মোৰ ফালৰ পৰা মই দিব নোৱাৰোঁ। গতিকে আপুনি মই ভূপেন হাজৰিকাই মই ভূপেন হাজৰিকা জেগা ভূপেন দাকে আপুনি হেৰিত ৰাখিছে, হয়, হৃদয়ত হয়, ৰাখিছে। হয়। আজি নকেয়া আমি তেখেতৰ চৰিত্ৰ তেখেত আন এটা দিশৰ লৈ কথা পাতিছোঁ। আচলতে তেখেতে অসমৰ সংস্কৃতি সেই দিশটোৰ লগত যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত। গান গাই প্ৰশান্ত ফুকনে বিভিন্ন অনুষ্ঠানত মই দেখিছোঁ তেখেতে কলি আওৰাই, আৰু তেখেতৰ গীত কবিতা যথেষ্ট মনতো আছে। আমি আৰু কথা পাতিম। তেখেতে আমাৰ ৰাজ্যৰ দক্ষতা বিকাশ মন্ত্ৰী। দক্ষতা বিকাশ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বৰ্তমান সময়ত। স্কিল ডেভেলপমেণ্ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ মোৰ মতেৰে, কাৰণ অসমখনক যদি আমি বিভিন্ন দিশেৰে আগুৱাই নিব লগা হয়, স্কিল মানুহৰ প্ৰয়োজন আছে। ফুকনেৰে মই অকণমান আহিম মানে অন্যান্য কথালৈ, কিন্তু আপুনি দক্ষতা বিকাশ এটা বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ, যদিও আপেক্ষিকভাৱে নতুন বিভাগ, নতুন দপ্তৰ, কিন্তু এইটো বিভাগৰ যথেষ্ট গুৰুত্ব আছে। কাৰণ এই বৰ্তমান আমাৰ ৰাজ্যখনক যদি আমি প্ৰগতিৰ জখলাত আগুৱাই নিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ স্কিল মানুহৰ, দক্ষ মানুহৰ প্ৰয়োজন আছে। গতিকে আপুনি এই বিভাগ চম্ভালিছে, কেনেকৈ আগুৱাই নিব বিচাৰিছে, অসমত এখন স্কিল ডেভেলপমেণ্ট বিশ্ববিদ্যালয় হৈ আছে, কি চিন্তা কৰিছে চৰকাৰৰ, কি চিন্তা আছে, এই বিষয়ে জানিব বিচাৰিছোঁ। চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই প্ৰথমেই তেখেতৰ এটা এনাউন্সমেণ্ট আছিল যে আমি স্কিল কৰিব, জেনেৰেল এডুকেশ্যনৰ লগত স্কিল ডেভেলপমেণ্টটো কৰিবলৈ হ'ব। স্কিল ডেভেলপমেণ্টত আমাৰ কিখিনি পৰ্যায়ত আমাৰ কি স্কিলত আছে, সেইটো আপোনাক ক'বলৈ গ'লেতো আপোনাৰ হাজাৰ হৈ যাব। আৰু সেই গোটেই কথাবিলাকৰ ওপৰত আমাৰ এটা বিভাগ খোলা হ'ল, আৰু এই বিভাগৰ এতিয়া বৰ্তমান মন্ত্ৰী মই। আপোনাক এটা কথা সগৌৰৱে কৈছোঁ যে আমাৰ এই 2 এদিনতে 17 তাৰিখে হোৱাৰ কথা আছিলে, আমি মংগলদৈ স্কিল ইউনিভাৰ্চিটিখন আমি আৰম্ভ কৰিম। অলৰেডি ক্লাছ আৰম্ভ হৈ গৈছে, হৈ গৈছে, কিন্তু আমি তালৈ শিফ্ট কৰিম। এভৰিথিং কৰা হ'ল, কিন্তু কাম আমাৰ চিভিল কাম অলপমান বাকী আছে। চিভিল কাম আগতে বহুত পৰিছিলে, কিন্তু আফটাৰ মাই টেকিং অভাৰ চাৰ্জ মই ৱাৰ ফুটিঙত কাম কৰিলোঁ। 1400 লেবাৰ। মই ৰাতিপুৱা উঠি 7টা বজাত প্ৰথমে মই গাড়ী গৈ থাকিলে মই ফোন কৰোঁ যে আজি লেবাৰ কিমান আছে, বোলে 800। কেলৈ 800 হ'ব, 1400 কৰ। মাই টাৰ্গেট ইজ 1400। এইটো কৰোঁতে এতিয়া ৱৰ্কশ্বপ চব হৈ গ'ল, ৰাস্তাবিলাক বনাই আছে, অতি সোনকালে হ'ব। কাৰ্যালয় ভৱন নিৰ্মাণ হৈ গৈছে অলৰেডি। 17 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে, কিন্তু এই 17 জানুৱাৰীৰ পৰা, কিন্তু 17 জানুৱাৰীৰ পৰা নোৱাৰে, আৰু 2 এদিন লাগিব। এতিয়া মই আপোনাৰ তাত সুভাষ দাস ডাঙৰীয়া আছে, আগৰ প্ৰাক্তন চিফ ছেক্ৰেটাৰী, তেখেতক মানে VC হিচাপে আছে, যথেষ্ট কষ্ট কৰিছে, দক্ষ মানুহ। আৰু জ্যোতিষ শৰ্মা বুলি আমাৰ এজন ইঞ্জিনিয়াৰ আছে, ৰিটায়াৰ্ড, তেওঁ লাগি আছে। তাৰ হানিফ নুৰানী আছিলে আগতে, তেখেতৰ দিনতো বহুত কাম হৈছে। এতিয়া মই যিটো ছিষ্টেম আছে সেইখিনি কৰোঁ। মই আপোনাক এটা কথা কৈছোঁ, সৰু কথা। যেতিয়া মই অলপ আগতে কৈছিলোঁ যে ইলেক্ট্ৰিচিটি 95টা AC বিক্ৰী হ'ল, কিন্তু মানুহজনৰ ঘৰত লাগোঁতে 7 দিন লাগিলে। কি কাৰণে? ফিট কৰা মানুহ নাই। আৰু এটা হেৰি ফিট কৰি দিয়ে 800-900 টকা লৈ লয় 7টা 8টা ওপৰত নোৱাৰে। তাৰমানে 7টা ফিট কৰি দিলে 7 গুণ 49, মানে 5000 টকা এদিনত 2টা মানুহে ঘটিলে। সেইটোৱে হ'ল স্কিল। আপুনি অকল BA পাছ কৰিলে নহ'ব, আপুনি স্কিলত পাছ কৰিব লাগিব। তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা লৈ আছোঁ। আজি কিছুদিনৰ আগতে পীযুষ হাজৰিকা আৰু মই নিজে আমি বহুত এব্ৰডত ল'ৰা ছোৱালী পঠিয়াইছোঁ, জাপানলৈ পঠিয়াইছোঁ। জাপানীজ শিক্ষা, আমি জাপানীজ লেংগুৱেজ শিকোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ। জাপানী য়েছ, মই আপোনাৰ অলপ দিনৰ হ'লে, মই এতিয়া নাই বৰ্তমান, মই লিষ্টত 143 ল'ৰা ছোৱালী গৈছে বাহিৰত, এই ইণ্ডিয়াৰ ভিতৰতো গৈছে। জাপানত কি হৈছে, মানে কেয়াৰটেকাৰ লাগে, আৰু তেওঁলোকে তাত 2 লাখ টকালৈকে দৰমহা পায়। গৈছে ঘৰত ল'ৰা ছোৱালী চব গুচি যায়, ঘৰৰ মাক দেউতাক চাবলৈ, হস্পিটেলিটি আৰু বিভিন্ন কামত আপোনাৰ বিভিন্ন জেগাত গৈছে। খালী মাইণ্ডছেটটো ষ্টেবল হ'ব লাগিব। স্কিলত 2টামান কথাৰ ভিতৰত মই আজি আপোনালোকক উইথ ডিউ এপলজি, আমাৰ এটাইতকৈ ডাঙৰ হ'ল অসমৰ মানুহৰ এটাইতকৈ ডাঙৰ কথা হ'ল আমি বৰ হোমছিক। কোনোবাই বেয়া পালেও মই ক'ব লাগিব, এইটো আমি বহুত হোমছিক। আমাৰ চব বস্তু আমি ঘৰতে লাগে, মই ঘৰত থাকিব লাগে। ঘৰত থকা যিটো প্ৰৱণতাটো, সেইটো আপুনি দূৰ কৰিব লাগিব। স্কিল ডেভেলপমেণ্টত আপোনাৰ ইমান ফাৰ্টিলিটি আছে, বিভিন্ন আমি বহুত আমাৰ ডিপাৰ্টমেণ্ট আছে। আপোনাৰ মোৰ ঘৰত এটা ডিছ ৱাশ্বাৰ আছিলে, ভাল কৰা মানুহ নোহোৱাৰ কাৰণে বেয়াই হৈ গ'ল।
মানুহ পাবলৈ নাইকিয়া এতিয়া কোনোবা এটা মানুহে যদি ডিছ ৱাশ্বাৰটো বনাব জানে আপুনি ৱাশ্বিং মেচিনটো চাবচোন আহি ভাল কৰি থৈ গুচি যায় পিটিক পাটা কি কৰিলে একো নাজানো আপুনি যাব সময়ত টকা 800 লৈ গুচি যায় 4টা চলিলে 3200 টকা ডেইলি গতিকে আপোনালোকে এইটো বিষয়ত গুৰুত্ব দিছে চৰকাৰখনে সব গুৰুত্ব দিব বিচাৰিছে আমি একদম পুৰা দিছোঁ পুৰা গুৰুত্ব দিছোঁ আমি PPP মোডতো কৰিছোঁ DCTত আমি ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আমাৰ সেইবিলাকতো আমি বহুত ব্যৱস্থা কৰিছোঁ আৰু আমাৰ স্কিল ইউনিভাৰ্চিটিটো আমি শ্বৰ্ট টাৰ্ম যিবিলাক 3 মাহ কোৰ্চত ইলেক্ট্ৰিচিয়ান হওক অমুক হওক প্লাম্বাৰ হওক ড্ৰাইভিঙত হওক আমি এইবোৰ সব বস্তুত আজি এতিয়া গোটেই দেশত 15 লাখ ড্ৰাইভাৰ শ্বৰ্টেজ গোটেই দেশত এজন ড্ৰাইভাৰৰ পে স্কেলটো আছে 3rd গ্ৰেড এমপ্লয় অফিচৰ ক্লাৰিকেলৰ যিটো স্কেল সেইটো স্কেল এটা ড্ৰাইভাৰ নাই এতিয়া মোৰ ইয়াতে PWDতে 2টা ল'ৰা MSc পাছ ল'ৰা ড্ৰাইভাৰ কৰি আছে ADI চাকৰি পাইছে সেইবিলাক বস্তু যদি আমাৰ নিশিকে সেইকাৰণে এটা মটিভেশ্যন লাগে আমি আনি আছোঁ কৰি আছোঁ এতিয়া আপুনি স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি তাৰ আণ্ডাৰত স্কিল ডেভেলপমেণ্ট কলেজো হ'ব নি বিভিন্ন ঠাইত এনেকুৱা কিবা চিন্তা না তেনেকুৱা নাই ইউনিভাৰ্চিটিৰে হ'ব তাতে কাৰণ মেইন কথা হ'ল কি আপুনি কলেজ খুলি পেলাই আপোনাৰ থিয়ৰিটিকেলটো হৈ যাব কিন্তু প্ৰেক্টিকেল আপোনাৰ লেট মেচিনবিলাক লাগিব আজি এদিন মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকক টিম পঠিয়াই দি এবাৰ চাই আহিব কি কম্পিউটাৰ ছিষ্টেমত কি কৰি আছে আপুনি এই মাইক্ৰফোনটোৰ ভিতৰৰ এইবোৰ যে এইবিলাক বনাই দিয়া এনেকুৱা লেট মেচিনত এনেকুৱা 0.002 সেইটো চাইজত কাটি দিব আপোনাক চকু থৰ লাগি যাব আপোনাৰ আচ্ছা ঠিক আছে আমাৰ অকণ আৰু সময় কম আহিছে এতিয়া যিহেতু নিৰ্বাচন লাহে লাহে সমাগত গতিকে প্ৰশান্ত ফুকনে নিৰ্বাচনৰ সময়ত কি প্ৰত্যাহ্বান দেখিছে সন্মুখত মানে ধৰক আপুনি ইমান বছৰ আপুনি ইয়াত এই সমষ্টিটোৰ বিধায়ক হৈ আছে গতিকে ক'ৰবাত ইমান দিন থকাৰ কাৰণে এণ্টি এষ্টাব্লিছমেণ্ট এটা ফেক্টৰ থাকে সদায় থাকে গতিকে সেই কথাটো আমি চিন্তা কৰিছে নে বা আপোনাৰ কি মই এটা ফিল কৰিছোঁ মই এটা বস্তু বনাব পৰা নাই সেইটো হ'ল মাল্টিপাৰ্পাছ মানে মাল্টি ষ্ট'ৰেজ পাৰ্কিং এটা এইটো কাৰণে মই এটা বিৰাট ডাঙৰ মানে মোৰ জেগাও নাই মাজতে এবাৰ মই ৰেলৱেৰ লগত কথা পাতি সব ঠিক হৈছিলে ৰেলৱে ক'লে আমি 30 বছৰৰ কাৰণে লিজত দিম আৰু আমাক 77 লাখ আমাক দিব লাগিব আৰু আমাৰ সাফিচিয়েণ্ট পইচা আছিলো কিন্তু তাৰপিছত কি পলিচি ক'লে নহয় আমি নিজে বনাম বুলি কৈ পেলাই তাৰপিছত তেওঁলোকৰ কোনো খা খবৰ নাই মই চিঠি পত্ৰ লিখি আছোঁ তেওঁলোকে আমালৈ দিছে কৰস্পণ্ডেঞ্চ হৈ আছে কিন্তু পজিটিভ দেখা নাই মোৰ এটাইতকৈ ডাঙৰ বস্তু এটা মানে এই কথাটো অসম মেডিকেল কলেজত মই ডেভেলপমেণ্টৰ কথা যদি আপুনি কৈছে মই এটা লাইনত কথা কৈছোঁ ডিব্ৰুগড় ৰাইজে জানে এটা সময় আছিলে আগৰ চৰকাৰ দিনত এটা এক্সৰে মেচিন ডিব্ৰুগড়ত 15 দিনলৈকে বেয়া হৈ আছিলে এতিয়া আমাৰ এনজিঅ'গ্ৰাফি কৰিবৰ কাৰণে দুটা মেচিন আৰু এটা কাম প্ৰশান্ত ফুকনে কৰিলে মই ভাবোঁ যে প্ৰশান্ত ফুকনৰ দিনত তেওঁক মই যিহেতু স্থানীয় বিধায়ক মই একেবাৰে নক'লে নহ'ব কথাটো এইটো হৈছে যে ডিব্ৰুগড়ক অসমৰ প্ৰকৃতাৰ্থত দ্বিতীয় ৰাজধানী কৰি দিলে ইয়াতেতো মই যিটো দেখিছোঁ যে আপোনালোকে সচিবালয় বনাই দিলে কিন্তু এইটো খুব ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে খুব ভাল আশাবদীয়া কথা হ'ল যে ডিব্ৰুগড়ত ৰাইজে মন্ত্ৰীসভাখন লগত পাইছে ইয়াত সচিবালয় মানে এনেই মই সুধিছোঁ এইটো প্ৰয়োজন আছিল নাই আচলতে এতিয়া ধৰক আমাৰ দিল্লী ৰাজধানী কিন্তু দিল্লী ৰাজধানীৰ কাৰণে আমি ধৰক ক'তো গুৱাহাটী বা অন্য ঠাইলৈ আমি ৰাজধানী দিয়া নাই ৰাজধানী দিল্লীতে আছে কিন্তু সেইটো কিমান এইটো দৰকাৰ মানে চাওক জিঅ'গ্ৰাফিকেল ছিষ্টেমটো কেনেকুৱা আজি 12 ঘণ্টা জাৰ্ণি কৰি আপুনি এপ্লিকেশ্যন এখন দিবলৈ যাবলগীয়া হোৱা ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ ক্ষমতা বিকেন্দ্ৰীকৰণৰ যিটো ব্যৱস্থা তাৰ এইটো উদাহৰণ আজি মানে আপোনাৰ ইয়াত সচিবালয় ভৱন হৈ গ'ল আপোনাৰ নালাগে আপুনি কাইলৈ আহিছে যেতিয়া এবাৰ আপুনি চাই যাব ডিব্ৰুগড় যিটো আমাৰ CM অফিচ আছে তাত সব কাগজ সদিয়াৰ মানুহটোৱে এটা 3 ঘণ্টাত গৈ গধূলি গৈ পেলাই তাত ভাত খাবগৈ পাৰে দুপৰীয়া ভাত খাব পাৰে ৰাতিপুৱা 10টা বজাত আহি পালে 2 ঘণ্টাত ভাত কাগজ দিলে ৰিচিপ্ট লৈ গুচি গ'ল এইখন ৰিচিপ্ট মেইল কৰি তালৈ পঠিয়াই দিলে একশ্যন হৈ গ'ল কাগজ পত্ৰ হৈ গ'ল এখন আপুনি চিঠি এখন দিবলৈ যিখন গুৱাহাটীত গৈ 3000 4000 টকা খৰচ কৰিব লাগে এতিয়া আপুনি বাছত উঠি আহিলে কাগজ দিলে আকৌ বাছত উঠি ঘৰ পালেগে দুপৰীয়া ভাত খাবগৈ পালে ই বেয়া হ'ল নেকি না মই এনে কথা কৈছোঁ সেইটো হ'ল ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ আজি এছেম্বলি এখন হওক আপুনি এটাৰ ব্যৱধান বহুত
আপোনাৰ চলি থাকিব, দৰকাৰ হৈ থাকিব। এতিয়া ডিলিমিটেশ্যন ডিলিমিটেশ্যন হৈ আমাৰ সিটো বাঢ়িব, প্ৰায় নাই বোলে 145টামান হৈ যাব। তেতিয়া আমাৰ আকৌ ৰাজ্যসভাও ধৰক হৈ যাব পাৰে, উচ্চ সদনো হ'ব পাৰে। এই তেনেকুৱাবিলাক কথা বহুত চিন্তা চৰ্চা কৰি কৰা হৈছে। এইটো ভাল হ'ব। এতিয়া আমাৰ 2খন বিধানসভা ইয়াত হ'ব। এইবাৰ আৰু মই যিটো শুনিছোঁ যে অহা 26 জানুৱাৰীত ইয়াতে 26 জানুৱাৰীত মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত ফ্লেগ হোষ্ট কৰিব। সদায় ৰাজধানী কৰে, যিহেতু ৰাজধানী ঘোষণা হৈ গৈছে, গতিকে ইয়াত কৰিব। সেইকাৰণে ইয়াৰ এই বস্তুটোৰ প্ৰাসংগিকতা আপুনি ধুনীয়াকৈ ছবি এখন নেদেখে, কিন্তু ইয়াৰ উপলব্ধিটোৱেই এটাতকৈ ডাঙৰ কথা। উপলব্ধি মানে এজন মানুহে যেতিয়া এখন কাগজ দিবলৈ গুৱাহাটীলৈ যাব লাগে, পেঞ্চনৰ কাগজখন, এইখন আজি আপুনি ইয়াতে যদি 40 টকা খৰচ কৰি হৈ যায়, নহ'লে 4000 টকা আপুনি খৰচ হ'ব। সেই বস্তুটো আজিৰ ডেটত ইয়াত এতিয়া আমাৰ যিবিলাক কিছুমান CMৰ চেক দিলে, চেক চব ইয়াতে পাই যায়, আপুনি আনিবলৈ যাব নালাগে। আৰু এটা কথা আপোনাৰ যিহেতু নিৰ্বাচন সমাগত, এই সময়ত আপুনি আৰু মই যিটো কথা আপোনাক সুধিলোঁ যে প্ৰশান্ত ফুকন আৰু কি প্ৰত্যাহ্বান, এতিয়া আপুনি ক'লে যে আপুনি ইয়াত এটা কাম কৰিব পৰা নাই যে মাল্টি, সেইটো একদম সঁচা কথা, মিছা কথা। আৰু অন্য কি আপোনাৰ প্ৰত্যাহ্বান আছে? আপোনাৰ প্ৰত্যাহ্বান মানে কি, আমাৰ অলপ ইৰ'শ্যনৰ প্ৰব্লেম এটা আছে। ইৰ'শ্যনখিনি আমি এতিয়া প্ৰায়বিলাক কৰিলোঁ। আপোনালোকৰ ইয়াত সকলোৱে জানে, আপোনালোকৰ সাংবাদিক বন্ধুসকলে একদম মানে .0 পৰা জানে। এতিয়া আমি পূৰা ADBৰ পৰা আমাৰ চব আহি পেলাই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনি পূৰা কাম আমি মোৰ পৰিশ্ৰমটো মই গোটেইখিনি কৰাই আছোঁ। ইয়াত আমাৰ এটা ডাঙৰ প্ৰব্লেম কি হৈছে, বগীবিলৰ ব্ৰিজখনৰ তলটো আপোনালোকে চাই যাব পাৰে, গোটেইটো একদম ডাঙৰ চাপৰি হৈ গ'ল। এতিয়া পানীটো ওলাই যাব পৰা নাই, পানীটো ইয়াতে স্কাউলিং হৈ পেলাই এই অঞ্চলৰ আমাৰ ডিব্ৰুগড়ৰ বগীবিলৰ আপ ষ্ট্ৰীমত অলপ খহনীয়াবিলাক হৈছে। এইটো কাৰণে ব্যৱস্থা ক্ষেত্ৰত মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকো মই নিজে দেখুৱালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই গাড়ীত গৈ থাকোঁতে মই গাড়ী পাই তেওঁক দেখুৱালোঁ, ছাৰ এইখিনি কথা। তেওঁ ব্যৱস্থা কৰিছে। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ, যাতে তেওঁক ইকুইপমেণ্টছ আছে সেইবিলাকে দি আমি যদি অলপ চেনেলাইজ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই আৰু আমি অল্টাৰনেটিভ আমি বহুত কিবা ৰাস্তা কথা আমি চিন্তা কৰি আছোঁ। আমাৰ এইফালে যেনেকৈ ৰিং ৰোড আছে, ৰিং ৰোডৰ কথা, আউটডোৰ ষ্টেডিয়ামকেইটা আছে। আপুনিতো খেল জগতৰ লগত জড়িত মানুহ। আউটডোৰ ষ্টেডিয়ামটো এতিয়া 35,000 কৰি দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপিছত ইনডোৰৰ যিখন বেডমিণ্টনৰ ফিল্ড, কাইলৈ এবাৰ চাই যাব আপুনি, সুন্দৰ পণিপে লৈ যাব আপোনাক। ধুনীয়া 8খন কোৰ্ট, একদম ধুনীয়া খেলিব পাৰে, হাইটেক, যিখন সৰ্বানন্দ সোণোৱাল স্পৰ্টছ মিনিষ্টাৰ থাকোঁতে ডিব্ৰুগড়ত উপহাৰ দিছিলে তেখেতে, ইত্যাদি এই কথাবিলাক আছে। এটা মেডিকেল কলেজখন বেলেগ জেগালৈ লৈ গৈছিলে, ভৰি হাতে ধৰি যেনে তেনে ডিব্ৰুগড়লৈ আনিলোঁ। 200 বেডেড এণ্ড 200 কোটি টকা ৱৰ্ল্ড বেংকে দিব। কাম আৰম্ভ হৈ গ'ল অলৰেডি। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আধাৰশিলা কৰিলে, কাম আৰম্ভ হৈ গৈছে। চিটি হস্পিটেল, চিটি হস্পিটেল বুলি আমি কৰিলোঁ। তাত আছাম মেডিকেল কলেজৰ এইটো NXC বিল্ডিঙেই বুলি আপুনি ধৰক, আমি গাইনী ৱাৰ্ডটো তালৈ অনাৰ চিন্তা চৰ্চা কৰিছোঁ। সেইটো হৈ গ'লে গোটেই গাইনীটো ইয়ালৈ, ডিপাৰ্টমেণ্টটো ইয়ালৈ উঠি গুচি আহিব। এতিয়া আপোনাৰ এই শেষত আৰু এটা কথা মোৰ সুধিব মন গৈছে যে যিহেতু নিৰ্বাচন সমাগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ, তাৰ লগতে গৌৰৱ গগৈৰ উত্থান, এইবিলাক আপোনাৰ কাৰণে প্ৰত্যাহ্বান হ'ব নহয়? কাৰণ ডিব্ৰুগড় এটা গুৰুত্বপূৰ্ণ সমষ্টি। ডিব্ৰুগড়ত ঠিকেই, আপুনি একদম ভাল প্ৰশ্ন কৰিছে। 6 জনগোষ্ঠীটোৰ ওপৰত যিটো কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে STV, ST হিল, এই গোটেই কাম যিটো ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাটোত আজিৰ ডেটত টু ছাম এক্সটেণ্ট ৰাইজে কথাটো বুজি পাইছে। কিন্তু সেইটোতো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মানি লোৱা নাই কথাটো। আপোনাৰ চাওক, আপুনি আজি গৈ পেলাই যদি তাত কোনোবা এজনক ক'লেগৈ আণ্ডাৰ ছেক্ৰেটাৰীক, তেওঁতো নামানো বুলি ক'ব পাৰে, কিন্তু গোটেই বস্তুটো এটা প্লেনিং কৰি পেলাই, গোটেই বস্তুটো এটা ছিষ্টেমত কৰি আলোচনাৰ মাধ্যমে ডাঙৰ কথা কিছুমানো আমাৰ কেতিয়াবা নহয়। কিন্তু এইটো আপুনি চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া চিন্তা চৰ্চা কৰিছে, ডেফিনেটলি আমাৰ হোম মিনিষ্ট্ৰীৰ লগত কিবা এটা তেখেতে আলোচনা কৰিছে, কৰাৰ পাছতহে এনেকুৱা ধৰণৰ এটা ষ্টেপ আগবাঢ়িছে।
নহ'লে কোনোবাই অঙঠাত ভৰিটো দিব নেকি জোতা নিপিন্ধাকৈ সেইটো অঙঠাত ভৰি সেই কথাটো আপোনাক বিপদত পেলাব পাৰে নেকি অসুবিধাত না এইটো কথাত আমাক আৰু আপোনাৰ কংগ্ৰেছৰ গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ সেইটো ডিব্ৰুগড়ত মানুহৰ ডিব্ৰুগড় ৰাইজ দেৱানন্দৰ নিচিনা 85 বছৰ বয়সত হাৰ্গিজ পিন্ধি আছে কিন্তু ওপৰত ৰুমালখন উলিয়াই থৈছে ডিব্ৰুগড়ৰ মানুহ দেৱানন্দ মই আপোনাক ক'লোঁ নহয় দেৱানন্দ টাইপৰ মানুহ কেলৈ ডিব্ৰুগড় বহুত ষ্টাইলিছ মানুহ ডিব্ৰুগড় বহুত কিবা কিবি সৰু সুৰা কথাত লাগি নাথাকে আপুনি সুধিব পাৰে সৰু সুৰা কথাত লাগি নাথাকে ডিব্ৰুগড় ডেভেলপমেণ্ট হৈছে কাম হৈছে মিনিষ্টাৰ MLA জনৰ এভেইলেবিলিটি লাগে মাতিলে আহিব লাগে যাব লাগে কথা পাতিব লাগে আৰু শেষত এটা চৰ্চা হৈছিল যে আপুনি যেতিয়া মন্ত্ৰী হ'ল আপোনাৰ দীৰ্ঘদিনীয়া সপোন আছিলে বা ডিব্ৰুগড়বাসী ৰাইজেও বিচাৰিছিলে যে এজন মন্ত্ৰী আমাৰ হ'ব লাগে গতিকে আপুনি মন্ত্ৰী হ'ল আপুনি বহুত পলমকৈ হ'ল সেইটো আক্ষেপ আপোনাৰ হয়তো আছে বা মানুহে ভাবিছিলে আপোনাৰ বহুত দেৰিকৈ দিয়া হ'ল মন্ত্ৰীত্ব গতিকে আৰু এটা কথা মানুহৰ চৰ্চাত আছিলে যে এইবাৰ প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব দিলে তাৰপিছত তেখেতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব নেকি নতুন মানুহ আহিব কিমান দূৰ সত্য কথাবিলাক নহয় চাওক এইটো বিষয় লৈ পেলাই জনাৰ কাৰো সাধ্য নাই ভাৰতীয় জনতা পাৰ্টীত এইবিলাক জনা মানুহ ক'ত নীতিন নবীন ক'ত আছিলে মাতি আনি পেলাই পাতিলে দ্ৰৌপদী মুৰ্মু ক'ত বহি আছিলে গমেই নাপায় মাতি আনি পেলাই প্ৰেচিডেণ্ট পাতি দিলে দলৰ ওচৰত যদি চব সঠিক খবৰ আছে মোৰ নিজৰ লগতো সেইটো নাই মই যদি ক'ৰবাত কিবা এটা বেয়া ষ্টেটমেণ্ট দিছোঁ দলৰ লগত থাকিব ছিষ্টেমৰ লগত থাকিব মোৰ লগতো নাই দলে যদি চিলেক্ট কৰি দিয়ে যে তুমি আকৌ এবাৰ খেলা তেতিয়াহ'লে মাখিলাল কাৰো সাধ্য নাই আৰু দলে যদি ভাবে মই নিদিওঁ বুলি তেতিয়া তুমি বশ্যতা স্বীকাৰ কৰিব লাগিব দেখিলিব লাগিব আপুনি চাকৰি কৰিলে ঠিকাৰ কাম কৰিলে ৰাজনীতিৰ পথাৰত ভৰি দিলে মন্ত্ৰী হ'ল এতিয়া কি সপোন আছে আপোনাৰ নিজক লৈ আৰু কি সপোন আছে মোৰ এতিয়া সপোন মানে মই আৰু ডিব্ৰুগড়খনৰ অৰ্নামেণ্টেলি কিবা কৰিব পাৰোঁ নেকি এতিয়া ঘৰটো বনালোঁ ঘৰটো বনোৱাৰ কথা ভাবিছোঁ এতিয়া মই টাইলছ লগাম নে গ্ৰেনাইট লগাম সেইটো চিন্তা কৰি আছোঁ আৰু এটা কথা মানুহৰ মাজত চৰ্চাত থাকে যে প্ৰশান্ত ফুকন আচলতে কাৰ মানুহ সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা কি ক'ব চাওক মইতো জুলীয়া পদাৰ্থ যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ চবলৈ মিলি যায় চবলৈ মোৰ সৰ্বানন্দ সোণোৱালৰ লগতো ভাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো ভাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেওঁ আঁচুত থকা দিনৰ পৰাই মই তেওঁক ফ'ল' কৰোঁ আঁচুত থকা দিনৰ পৰা ফ'ল' কৰোঁ হিতেশ্বৰ শইকীয়াৰ লগত তেওঁ ভাল সেই সময়ৰ পৰাই মই তেওঁক ফ'ল' কৰোঁ তেওঁ মোতকৈ সৰু বহুত কিন্তু ফ'ল' কৰোঁ কাৰণ তেতিয়াৰ পৰা মই সেই কথাবিলাক শুনি আছোঁ কথা কোৱা ধৰণ তেওঁ সেই ধৰণৰ কেনেকুৱা হয় আমাৰ বিধানসভাত নদী বান্ধৰ ওপৰত এদিন ডিবেট এটা হৈছিলে 1 ঘণ্টা 57 মিনিটৰ এটা ভাষণ দিছিলে পিন ড্ৰপ চাইলেণ্ট সেয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা আপুনি ৰেকৰ্ড উলিয়াই চাব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ মৰম কৰে অমুক কৰে সেইবিলাক কথা নহয় তেওঁ কোৱালিটি কোৱান্টিটিৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক মই ভাল পাওঁ কংগ্ৰেছৰ ভৱিষ্যত চাওক আজিৰ ডেটত কংগ্ৰেছে পৰাচিত হৈছে কংগ্ৰেছে যিবিলাক বেয়া কাম কৰিলে সেইবিলাকো এতিয়া কংগ্ৰেছে পৰাচিত কৰিলে পৰাচিত কংগ্ৰেছে 30লৈকে কৰিব লাগিব ভালকৈ যদি খুব কষ্ট কৰে তেতিয়াহ'লে 31ত তেওঁ ভাল এজন ভাল অপজিশ্যন হ'ব পাৰিব লিডাৰ কাৰণ চাওক কংগ্ৰেছৰ দিনত কি হোৱা নাছিলে চাৰ্কিট হাউচত এপইণ্টমেণ্ট লেটাৰত চহী কৰি দিছিলে আজিকালি প্ৰশান্ত ফুকনে বিতৰ্কিত কথা কম কয় আগতে খুব কৈছিলে আপুনি ৰাহুল গান্ধীকো বহুত কৈছিলে ৰাহুল গান্ধী লণ্ডনত কিবা চব ফুলাৰ কথা কৈছিলে আপুনি আৰু এনে খুব বহুত কথা কৈছিলে আপুনি যিবিলাক কথাই বিতৰ্কৰ যোৱা তুলিছে মন্ত্ৰী হৈ পেলাই প্ৰশান্ত ফুকন অপজিশ্যনত যেতিয়া আছিলোঁ 5জন বিধায়ক সেই সময়তো আপুনি জানে খুটিতালো মই বজাইছিলোঁ পিঁয়াজৰ মালা পিন্ধিছিলোঁ সেই সময়ত আমাৰ এটা ব্যৱস্থা আছিলে কিন্তু এতিয়া কথা হ'ল কি এতিয়া আমি যিখন চৰকাৰ আছে এই চৰকাৰ অভিনৱ কথাটো মনলৈ আহে কিন্তু কৰিবতো নোৱাৰোঁ চেঞ্চৰ আছে আমাৰ চৰকাৰখনৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ কাণে কাণে কাৰোবাক ক'ব পাৰিছোঁ যে এই বস্তুটো এনেকৈ হ'লে ভাল আছিলে কৈছোঁ কাৰণে কিন্তু সেইকাৰণেও বহুত কথাৰ কাৰণে
নাই মই বুজিলোঁ, কিন্তু তথাপিতো প্ৰশান্ত ফুকন আজিকালি অলপ সংযত হৈছে, যিকোনো কথা নকয়। আগতে বহুত কথা কৈছিল, যিবিলাক কথাই অসমত বিতৰ্ক সৃষ্টি কৰিছে, সংবাদ মাধ্যমৰ শিৰোনাম দখল আগতে কৰিছিলে। আছে বয়সৰ বালক বচন নয়, সেই বালককে মন্দ কয়। সেইটো বয়সৰ কথা। এতিয়া বয়সেও বহুত কথা নকয়। আজি বেলেগে অলপ কণ্ট্ৰভাৰ্চিয়েল কথা হ'লে মোৰ নাতিটোৱে আহি পেলাই কয়, নাতিজনীয়ে আহিব, ককা তুমি এই কথাটো ক'ব নালাগিছিলে নেকি, এইটো আইতাহঁতে বেয়া পাইছে, এই তেনেকুৱা ধৰ। আপোনাৰ পৰিয়াল সন্তান কি কৰি আছে? মোৰ ল'ৰা এটা ছোৱালী এজনী, মোৰ ছোৱালী নাতি ডাঙৰ হ'ল, 11 বছৰমান নাতি, দুটা নাতি, ল'ৰা বিয়া বাৰু পাতিছে অলপ দিনৰ আগতে। আৰু শেষত আপুনি অহা নিৰ্বাচনৰ কাৰণে আপুনি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে? পূৰা সম্পূৰ্ণৰূপে। মই আপোনাক ক'লোতো, মই আজি ডেইলি মানুহৰ ঘৰলৈ গৈ থকাটোৱে এইটো পলিটিক্স। নিৰ্বাচনৰ কাৰণে বেলেগ কি কৰিব লাগে? মই ডেইলি যে মানুহ ঘৰলৈ গৈছোঁ, তাতে 8 ঘৰ 9 ঘৰ মানুহ লগ পাওঁ। তাতে ওচৰৰ মানুহৰ আগত তেওঁলোকৰ ঘৰতো খাওঁ চাহ একাপ, ওচৰৰ আমাৰ দলৰ কাৰ্যকৰ্তা এটা ঘৰত সোমাই চাহ একাপ খাই আহিলোঁ। সেয়া হ'ল প্ৰশান্ত ফুকন। তেখেতে নিজেই স্বীকাৰ কৰিছে তেখেতে জুলীয়া পদাৰ্থ আৰু ৰাইজৰ লগত তেখেতে মিলি আছে। আৰু ইয়াত ৰাইজৰ মই বহুত ঠাইত কথা পাতিছোঁ, মানুহবিলাকে সকলোৱে তেখেতৰ কথা কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সদায় তেখেত সকলোৱে ৰাইজৰ লগত আছে। সেইকাৰণে তেখেতে দৃঢ়তাৰে কৈছে মই এবাৰ প্ৰাৰ্থী হ'ম। আৰু শেষত আপুনি গান এটা শুনো, আৰু গান ভূপেন দাৰ আপুনি একদম প্ৰিয় আপোনাৰ অন্তৰত ভূপেন দা সদায় সোমাই আছে। ভূপেন দাৰ উপলব্ধি, মই গান এটা নহয়, এইটো গান নহয়, এইটো মানে আপোনাৰ এটা মানে কালজৰি গীত বুলি যিটো কয় ভূপেন দাৰ এই গানটো। ঠিক আছে। বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ। টিং 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 টিং। কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, নীৰৱ মৰম বাৰিষাত বহুতো শাওণ ভাদ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ। সৰি পৰে প্ৰত্যাশিতত অস্তু যেন প্ৰতিধ্বনি, শাৰদী মাতৰ তাইৰ শাৰদী মাতৰ, পৰিধিবিহীন সংগম দুটি নিৰ্মল দুটি কম্পনা কাতৰ, কম্পনা কাতৰ, দূৰৈত আৰ্তনাদৰ নদীৰ ক্ৰন্দন শুনো ঘাটৰ, দূৰৈত আৰ্তনাদৰ নদীৰ ক্ৰন্দন শুনো ঘাটৰ, ভ্ৰূক্ষেপ নাই লভিছো মই আলিংগনৰ সাদৰ, আলিংগনৰ সাদৰ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ, বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ।
লিৰিক্স আপোনাৰ সম্পূৰ্ণ মনত আছে লিৰিক্স সুৰটো নাই লিৰিক্সটো পূৰা আছে লিৰিক্সটো পূৰা মনত আছে আৰু সুৰত নধৰিব সুৰত ধৰিলে মানুহ ৰাইজে আৰু মানে ভূপেন দাৰ মই আৰু এটা কথা আপোনাক কৈছোঁ ভূপেন দাৰ জগ্ৰফিকেল যিটো আইডিয়া মই লুইটৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'লোঁ মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলৈ কঢ়িয়ালোঁ গালিবৰ্চেৰ মিছন বেৰ মিনাৰত শুনা পালোঁ মাৰ্ক টুৱেইনৰ সমাধিত বহি গড়কেৰি কথা ক'লোঁ বাৰে বাৰে দেখোঁ বাটৰ মানুহ আপোন হৈছে বৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ এক্সিলেণ্ট ভাল লাগিলে সন্ধিয়াটো আপোনাৰ লগত খুব সুন্দৰভাৱে কটালোঁ আৰু মই আশা ৰাখিছোঁ আপুনি ৰাজনৈতিকভাৱে যি সপোন দেখিছে সপোন পূৰ্ণ হওক কাৰণ আপুনি মানুহৰ লগত আছে আৰু মানুহে সেইকাৰণে হয়তো মানুহে আপোনাক ভাল পায় সাধাৰণ মানুহে গতিকে সেইকাৰণে হিন্দীত এটা কথা আছে দিল কো দেখো চেহেৰা না দেখো চেহেৰো নে লাখো কো লোটা দিল সচ্চা আৰু চেহেৰা জোটা বঢ়িয়া নমস্কাৰ এই ধন্যবাদ বাৰ্তাৰে আপোনাক লগ পাই খুব ভাল লাগিল আৰু মই তেখেতৰ সৈতে কথা পাতিলোঁ আৰু মই মোৰ সহযোগী অৰিন্দমৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ দৰবাৰ আগবঢ়ালে GNRC কোৱালিটি ভেলু ট্ৰাষ্ট সহযোগ কৰিছে ডাইনাৰুফ নাম্বাৰ 1 ৰুফ ইন নৰ্থ ইষ্ট ইণ্ডিয়া